নমস্কাৰ লাইভ আৰু সৈতে মই বাপৰি আৰু এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ মহানগৰীৰ দুটাকৈ স্থানত জিএসটি বিভাগৰ অভিযানত 5 কোটি টকাৰ সামগ্ৰী জব্দ হৈছে অভিযানত প্লাষ্টিকৰ সামগ্ৰী ভৰ্তি 3খনকৈ বাহন জব্দ হৈছে জিএসটি বিভাগে সিল কৰিছে 5টা গুদাম কৰ ফাঁকি দিয়া অসাধু ব্যৱসায়ৰ বিৰুদ্ধে অভিযান ভূতনাথ পামহিৰ দুটাকৈ স্থানত চলিল অভিযান ভুৱা চালান আৰু ইনভয়েস নোহোৱাকৈ এই সামগ্ৰীসমূহ কঢ়িয়াইছিল মেচাৰ্ছ আৰজি প্লাষ্টিকৰ আছিল অবৈধভাৱে কঢ়িওৱা সামগ্ৰীখিনি মেচাৰ্ছ আৰজি প্লাষ্টিকৰ গৰাকী হৈছে ছোটেলাল গুপ্তা আৰু বাবুলাল গুপ্তা জিএসটি বিভাগৰ অভিযানত প্লাষ্টিকৰ সামগ্ৰী ভৰ্তি 3খনকৈ বাহন জব্দ কৰা হৈছে আৰু অধিক জানিবৰ বাবে সংযুক্ত হৈছো বিৰিঞ্চি ডেকাৰ সৈতে বিৰিঞ্চি নিশ্চয় পাপৰি যে মহানগৰীকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তত এনে একাংশ অসাধু ব্যৱসায়ী আছে যি ব্যৱসায়ীয়ে আচলতে কোনো ধৰণৰ ইনভয়েস নোহোৱাকৈ তেওঁলোকে কোটি কোটি টকাৰ সামগ্ৰী এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ বা নিজৰ ৰাজ্যখনৰ ভিতৰতে তেওঁলোকে সৰবৰাহ কৰে তেওঁলোকে কৰ ফাঁকি দিয়ে কোনো ধৰণৰ তেওঁলোকে ইনভয়েস নিদিয়ে আৰু এই তেনেধৰণৰ একাংশ অসাধু ব্যৱসায়ীৰ বিৰুদ্ধে শেহতীয়াকৈ জিএসটি বিভাগে এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰি অভিযান অব্যাহত ৰাখিছে বঙাইগাঁও কুকুৰাঝাৰৰ পিছত এইবাৰ গুৱাহাটীৰ পামহি আৰু ভূতনাথত বৰ্তমানো সেই অভিযান চলি আছে যেহেতু 5টাকৈ গুদামত এইসমূহ প্লাষ্টিকৰ সামগ্ৰী কোনো ধৰণৰ ইনভয়েস নাই কোনো ধৰণৰ কৰ টেক্স তেওঁলোকে আদায় দিয়া নাছিল চৰকাৰক আৰু গৰাকী হৈছে বাবুলাল গুপ্তা আৰু ছোটেলাল গুপ্তা তেওঁলোকে দীৰ্ঘদিনৰ পৰা এই ধৰণৰ কৰ ফাঁকিৰ ব্যৱসায় চলাই আছে কিন্তু এই মুহূৰ্তলৈকে তেওঁলোকে যিহেতু 5টাকৈ গুদাম সিল কৰিছে 3খন বাহনত প্লাষ্টিক ভৰ্তি 3খন বাহন জব্দ কৰি সেইসমূহ হিচাপ নিকাচ কৰি থকা হৈছে আৰু এই মুহূৰ্ততো পামহি আৰু ভূতনাথত অভিযান চলি আছে সেই জিএসটি বিভাগৰ আৰু জিএসটি যিগৰাকী অধীক্ষক মনোজ কুমাৰ দুৱৰীৰ নেতৃত্বত যেহেতু অভিযানটো চলি আছে আৰু হয়তো 5 কোটি টকাৰ সামগ্ৰীৰ লগতে গুদামত মিনিমাম 20 কোটি টকাৰ সামগ্ৰী তাত যে সোমাই আছে সেই কথাটো নিশ্চিত হৈছে গতিকে এই অভিযান দীঘলীয়া হ'ব হয়তো তেওঁলোকৰ গুদাম আৰু অন্য স্থানতো আছে সেইসমূহ স্থানতো চলিব বুলি আমাক জনাইছে গতিকে অভিযান শেষ হোৱাৰ পাছত ক'ব পৰা যাব প্ৰকৃততে কিমান কোটি টকা তেওঁলোকে কৰ ফাঁকি দিছিল কিমান কোটি টকা তেওঁলোকে ইনভয়েস নোহোৱাকৈ এখন ৰাজ্যৰ পৰা অন্য এখন ৰাজ্যলৈ প্লাষ্টিকৰ সৰবৰাহ কৰিছিল প্লাষ্টিকৰ সামগ্ৰী কৰি সেই কথাখিনি স্পষ্ট হৈ পৰিব তেওঁলোকৰ সেই অভিযানটো সামৰাৰ পাছত ধন্যবাদ বিৰিঞ্চি জামিন পাব নেকি জুবিন হত্যাৰ অভিযুক্ত জুবিন হত্যা গোচৰৰ জামিন আবেদনৰ আজি শুনানি গোচৰটো 5 অভিযুক্তৰ আদালতত জামিন আবেদন কৰিছিল শ্যাম কানু আৰু অমৃত প্ৰভাই জামিন আবেদন কৰিছে জুবিনৰ ভাতৃ সন্দীপন গাৰ্গেও কাৰাবন্দী 2 দেহৰক্ষীয়ে দাখিল কৰিছিল জামিন আবেদন আজি সত্ৰ ন্যায়াধীশ আদালতত জামিন আবেদনৰ শুনানি আছে 5 অভিযুক্তৰ জামিন নাকচৰ বাবে আদালতত লোক অধিবক্তাই জনাব আবেদন অমৃত প্ৰভাৰ হৈ জ্যেষ্ঠ অধিবক্তা আনন্দ ভূঞাই দাখিল কৰিছে আবেদন শ্যাম কানু মহন্তৰ হৈ কলকাতাৰ পৰা জামিন আবেদন দাখিল কৰা অভিযুক্তৰ হৈ জিলা আইন সেৱা প্ৰাধিকাৰীয়ে নিযুক্তি দিছিল অধিবক্তা ধ্ৰুৱজ্যোতি দাসক পৰৱৰ্তী 30 জানুৱাৰীত আছে গোচৰটোৰ পৰৱৰ্তী নিয়মীয়া শুনানি শ্ৰী গণেশায় নমঃ আৰু আজি গণেশ চতুৰ্থী ভগৱান গণেশক নতুনৰ আৰম্ভণিৰ ঈশ্বৰ বাধা ৰক্ষক আৰু জ্ঞান বুদ্ধিমত্তাৰ ঈশ্বৰ গণেশক আজি আৰাধনা কৰিছে ঠায়ে ঠায়ে আৰাধনা কৰা হৈছে আৰু দেশৰ ভিন্ন প্ৰান্তৰ লগতে অসমৰ প্ৰতিটো গণেশ মন্দিৰত পুৱাৰে পৰা দেখা গৈছে ভক্তসকলৰ ভিৰ আজি গণেশ চতুৰ্থী উপলক্ষে আমি কৈছোৱে যে ঠায়ে ঠায়ে বা প্ৰত্যেক মন্দিৰসমূহত গণেশ মন্দিৰসমূহত ভক্তগণৰ ভিৰ পুৱাৰ ভাগৰৰ পৰা দেখিবলৈ পোৱা গৈছে লানি নিচিকাপি প্ৰত্যেকটো শুভ কামৰ পূৰ্বে গণেশ পূজা কৰা হয় গণেশৰ পূজা কৰা হয় আৰাধনা কৰা হয় সিদ্ধি বিনায়ক সন্তুষ্ট হ'লে সকলো মনোকামনা পূৰণ হয় বুলি যেহেতু এটা বিশ্বাস আছে গতিকে কাইলৈ সৰস্বতী পূজা আমি আকৌ এবাৰ কৈছোঁ যে প্ৰত্যেক ভাগ পূজাৰ পূৰ্বে গণেশ পূজা অনুষ্ঠিত হ'বই লাগে গতিকে সেই অনুপাতে আজি গণেশ পূজা উপলক্ষে যথেষ্ট সংখ্যক লোকৰ ভিৰ হৈছে আৰু তাৰ উপৰিও কেৱল মন্দিৰসমূহত বুলি নহয় ঘৰে ঘৰেও গণেশ চতুৰ্থী আজিৰ দিনটোত পালন কৰা হৈছে আমি কিছু সময় পূৰ্বে লতাশিলৰ পৰা দেখুৱাইছিলোঁ লতাশিলৰ গণেশ মন্দিৰৰ পৰা তাতো মংগলমূৰ্তি আৰাধনা চলিছে মনোবাঞ্ছা পূৰণৰ বাবে ভক্তৰ লানি নিচিকা ভিৰ হৈছে বাবা সন্তুষ্ট কৰিবলৈ নৈবেদ্য আগবঢ়োৱা হৈছে লোকবিশ্বাস মতে আজিৰ দিনটোত গণেশ দেৱতা মাতৃ পাৰ্বতীৰ সৈতে কৈলাশৰ পৰা মৈত্ৰলৈ নামি আহে দেৱী পক্ষ আৰম্ভ হোৱাৰ আগতেই সিদ্ধি বিনায়কক পূজা দিয়া হয় অসমৰ লগতে ৰাজ্যৰ বহু ঐতিহাসিক গণেশ মন্দিৰত আজি এক মাংগলিক পৰিৱেশে বিৰাজ কৰিছে কিছুমান পিছতে সংযুক্ত হ'ম আমাৰ সাংবাদিকসকলৰ সৈতে প্ৰিয়ব্ৰত আছে প্ৰিয়ব্ৰতে আমাক দেখুৱাব প্ৰিয়ব্ৰত সময় যিমানে আগবাঢ়ি গৈছে নিশ্চিত ৰূপত ভক্তসকলৰ সমাগম বৃদ্ধি পাইছে
হয় পাপৰি আমি ইতিমধ্যে দেখুৱাইছোঁ যে সিদ্ধিবিনায়ক বাবা গণেশৰ আৰাধনাৰ বাবে আজিৰ দিনটো সকলো মন্দিৰতে ভিৰ হোৱা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে আমি পূৰ্বতে দেখুৱাইছিলোঁ পৰিৱেশ যে লতাশিলস্থিত সেই গণেশ মন্দিৰৰ পৰা কেনেধৰণে আচলতে ভক্তপ্ৰাণ ৰাইজৰ ভিৰ হৈছিল আৰু হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ যিহেতু এজন পবিত্ৰ দেৱতা বুলি মনা হয় বাবা গণেশক, গতিকে তেওঁক আৰাধনা কৰিবৰ বাবে তেওঁক শ্ৰদ্ধা জ্ঞাপন কৰিবৰ বাবে তেওঁ আশীষ গ্ৰহণ কৰিবৰ বাবে বিভিন্ন প্ৰান্তৰ ভক্তসকলে আহি উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে আৰু বৰ্তমান সময়তো আমি দেখিবলৈ পাইছোঁ বিভিন্ন প্ৰান্তৰ পৰা অহা ভক্তগণে বৰ্তমান সময়ত বাবা গণেশৰ সন্মুখত মন্দিৰৰ সন্মুখত ধূপ ধূনা জ্বলাইছে আৰু চাকি নৈবদ্য লৈ বাবাৰ আশীষ গ্ৰহণ কৰিবলৈ অহা দেখিবলৈ পোৱা গৈছে আৰু আমি দেখুৱাইছিলোঁ পূৰ্বতে যে কেনেধৰণে ভক্তপ্ৰাণ ৰাইজৰ ভিৰ হৈছে আৰু বৰ্তমান সময়তো সমান্তৰালভাৱে একেটা দৃশ্য আমি দেখিবলৈ পাইছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা অহা ধৰ্মপ্ৰাণ ৰাইজে আশীষ গ্ৰহণ কৰিছে বাবাৰ আৰু আমি দেখুৱাইছোঁ গোটেই পৰিৱেশটো যে বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে আশীষ গ্ৰহণ কৰিছে। বাইদেউ এগৰাকী আছে, আমি তেওঁৰ পৰা জানিম। বাইদেউ, গণেশ চতুৰ্থীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ প্ৰথমতে আৰু বাবাৰ আশীষ গ্ৰহণ কৰিবলৈ আহিছে আজিৰ দিনটোত, কি বিচাৰিব বাবাৰ পৰা? বাবাৰ পৰাতো আৰু গোটেই পৃথিৱীখনৰে শান্তি আহক, জুবিনৰ জাষ্টিছ মানে ভাল এটা ন্যায় পাওক তেখেতে জুবিন দাই, তেওঁৰ কাৰণে বহুত দুখ লাগি আছে আৰু গোটেই পৃথিৱীখনৰ অপায় অমংগল নাহক, তেওঁ বিঘ্নি বিনাশক, সকলোৰে বিঘ্নি বিনাশ কৰক। ওচৰৰ পৰা আহিছে, ওচৰতে ঘৰ মানে প্ৰত্যেক বছৰে অহা হয়। প্ৰত্যেক বছৰে আহোঁ। গণেশ পূজা বুলি ক'লে মন্দিৰৰ চৌপাশটো বা এই ওচৰ পাজৰ অঞ্চলখিনি হয়তো এটা বেলেগ এটা পৰিৱেশ হয় প্ৰত্যেক বছৰে। হয় হয়, বেলেগ এটা পৰিৱেশ হয়। আগদিনা ৰাতিৰ পৰাই চিন্তা লাগি থাকে কেতিয়া যাব পাৰোঁ, সোনকালে উঠি মানে ঘৰৰ গোঁসাই সেৱা কৰি দৌৰি আহোঁ আৰু ৰাতিপুৱাই আহা। ধন্যবাদ জনাইছোঁ আপোনাক আৰু এনেধৰণে আমি ধন্যবাদ আপোনাৰ দেখুৱাইছোঁ পাপৰিৰ পৰিৱেশ আৰু ইতিমধ্যে এটা কথা উল্লেখ কৰিছে ভক্তসকলে যে জুবিন গাৰ্গৰ যি তদন্ত প্ৰক্ৰিয়া চলি আছে বা ন্যায়িকভাৱে যি আচলতে আদালতৰ যুঁজ চলি আছে, সেই আদালতৰ যুঁজত যেন জুবিন গাৰ্গে ন্যায় পাওক বা এটা আচলতে ভাল খবৰ আহক তেনেধৰণৰ কামনা কৰিছে, বাবাৰ চৰণত আশীষ গ্ৰহণ কৰিছে আৰু বৰ্তমান সময়ত আমি দেখুৱাইছোঁ ওচৰৰ যিসকল লোক আছে আচলতে তেওঁলোকৰ এক বিশেষ দিন বুলি ক'ব লাগিব, কাৰণ এই গোটেই অঞ্চলটোৰ বাবে এই গণেশ মন্দিৰ ভাগ যথেষ্ট গুৰুত্বপূৰ্ণ বা এই গণেশ মন্দিৰ ভাগতে অতি ডাঙৰকৈ আচলতে গণেশ পূজা আয়োজন কৰা হয়, গণেশ পূজা পালন কৰা হয়, গতিকে তেওঁলোকৰ বাবে আজিৰ দিনটো বিশেষ হৈ পৰে কাৰণ ইয়াতে প্ৰত্যেক বছৰে আৰাধনা কৰে। বাইদেউ অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। হয়, তেওঁলোক ব্যস্ত আছে বা তেওঁলোকে গোটেই আচলতে আৰাধনাৰ কামত লাগি আছে, আমি লোকসকল আছে তেওঁলোকৰ সৈতে পাতিম। দাদা অকণমান যদি ৰখে, মন্দিৰৰে নেকি আপুনি? অকণমান সুধিছোঁ। হয়, কেনেধৰণে আয়োজন কৰা আছে বা সিদ্ধিবিনায়কক কেনেধৰণে আৰাধনা কৰিছে? গণেশ পূজাটো হৈছে এইটো গণেশৰ প্ৰথম জন্ম, পাৰ্বতী ইচ্ছাত জন্ম এইটো, গতিকে আমাৰ অসমৰ প্ৰায়ভাগে এই উৎসৱটো পালন কৰে, গণেশ উৎসৱ। ইয়াৰ পিছৰ পৰা শ্ৰীপঞ্চমী হ'ব, অহাকালিৰ পৰা সৰস্বতী পূজা। বছৰত দুটা হয়, এটা মাঘ মাহত হয় আৰু এটা হয় ভাদ মাহত। মাঘ মাহটোত হৈছে পাৰ্বতী ইচ্ছাত জন্ম আৰু ভাদ মাহটো হৈছে পুনৰ জন্ম, মুণ্ডন হোৱাৰ পিছত জন্ম। গতিকে এইটো আমি বিশেষকৈ এইটো কৰোঁ, দুয়োটাই কৰোঁ আমি। ইয়াত ভক্ত হয়তো লাহে লাহে আগবাঢ়ি আহিব তেওঁলোকৰ মনোবাঞ্ছা পূৰ্ণ কৰাৰ কাৰণে। তিনিটা আহুতি দিয়া হ'ব, বিশ্বশান্তি মংগলৰ কাৰণে এটা যিখিনি শৰাই ভোগ দিছে তেখেতৰ মংগলৰ দীৰ্ঘ কামনাৰ্থে। তৃতীয়টো হ'ব আমাৰ মন্দিৰৰ মূল প্ৰতিষ্ঠাতা হৰিৰাম দাস, যাক কয় কন্দুৰা কাহ, তেখেতৰ আত্মাৰ চিৰশান্তিৰ কাৰণে। আমাৰ পৰা যিসকল হেৰাই গৈছে আত্মাৰ চিৰশান্তি যেন মংগলময় হওক তেওঁ, আৰু যিখিনি শুভাকাংক্ষী আছে সদস্য আছে তেওঁলোকক সুস্থ আৰু দীৰ্ঘায়ু কামনা কৰাৰ কাৰণে শেষৰ আহুতিটো দিয়া হ'ব। কিমান বছৰৰ পৰা পাতি অহা হৈছে গণেশ মন্দিৰ? 30-40 বছৰৰ পৰা হৈছে। প্ৰথমতে 10 কেজি বুন্দিয়াৰে আৰম্ভ কৰিছিলোঁ আমি, এতিয়া সৰু মন্দিৰটো আছিল। হাইকোৰ্টৰ পৰা যেতিয়া মাটিখিনি পাওঁ, অসম চৰকাৰেও দিয়ে, এতিয়া এই মন্দিৰটো 2005 চনৰ 21 জানুৱাৰীৰ দিনাখন বিগ্ৰহ ওপৰলৈ যায়, নতুন মন্দিৰ হয় আৰু নতুনকৈ হয়। এই 10 কেজি বুনিয়া আৰু এতিয়া হৈছে আপোনাৰ 14 কুইণ্টেল বুনিয়াৰ আয়োজন, 3000 লিটাৰ গাখীৰৰ ভোগ আৰু সকলোৰে কাৰণে ভোগৰ আয়োজন কৰা হৈছে লতাশিল খেলপথাৰত। গতিকে আপোনালোকেও আহক, সহযোগ কৰক, গণেশৰ ভোগ লওক। আৰু এইটোত হৈছে আপোনাৰ গণেশে বৰ দিয়ে, যিসকলে আকাংক্ষা কৰে কিবা পাবলৈ ভগৱানক একান্তভাৱে, বৰদা চতুৰ্থী বুলি কয়, সেইকাৰণে বৰ দিয়ে। গতিকে যিসকলে বিচাৰে ইয়াত আপোনাৰ প্ৰণাম কৰিব থাকিব। আমি এবাৰ উৎপল হালৰ ওচৰলৈ যাম, যোৰাবাটত উৎপল আছে, গতিকে উৎপলে তাৰ পৰিৱেশ আমাক দেখুৱাব। উৎপল আপোনাৰ ওচৰলৈ আহিছে।
সিদ্ধি বিনায়ক গণপতি নম মই উপস্থিত আছোঁ মহানগৰীৰ খানাপাৰাৰ 9 মাইলত থকা গণেশ মন্দিৰত। গণেশ মন্দিৰ আটক ধুনীয়াকৈ সজাই পৰাই তোলা হৈছে, ফুলৰে সকলোফালে এক প্ৰকাৰ আলোকিত কৰা হৈছে আৰু ঠিক একেদৰে ভিতৰ ভাগলৈকে যাম। সকলোৱে মনৰ বাঞ্ছা পূৰণৰ উদ্দেশ্যেৰে গণেশ মন্দিৰত প্ৰৱেশ কৰিছে আৰু গণেশ পূজাই এনেকুৱা এটা পূজা বছৰ দিনত দুবাৰকৈ অনুষ্ঠিত হয়, এবাৰ মাঘ মাহত শুক্ল চতুৰ্থীত আৰু আনবাৰ যদি চোৱা যায় যে ভাদ মাহত শুক্ল চতুৰ্থীত অনুষ্ঠিত হয়। এইবাৰ যি গণেশ পূজা নিশা 2 বজাত আৰম্ভ হৈছে আৰু আজিৰ দিনৰ ভাগলৈকে চলিব। ইয়াতে থকা এইসকলে পূৰণৰ উদ্দেশ্যে আহিছে আৰু পুৰোহিতসকলে নিজৰ নিজৰ যিসমূহ কাম আছে সেই কাজ কৰাত ব্যস্ত হৈ পৰিছে। এয়া হৈছে থকা গণেশ মন্দিৰ। মই আছো ইয়াতে। উৎপল আপুনি জনাই যাব, দেখুৱাই যাব কিছু কাৰিকৰী বিজুতি। আমি এই মুহূৰ্তত ভাস্কৰ শইকীয়াৰ সৈতে সংযুক্ত হ'ম। ভাস্কৰ আপোনাৰ ওচৰত আহিছোঁ এইবাৰ। ভাস্কৰ নিশ্চয়কৈ পাপৰি আজি গণেশ পূজা আৰু দেখা পোৱা গৈছে পুৱাৰ ভাগৰ পৰা আচলতে প্ৰতিটো গণেশ মন্দিৰত প্ৰতিগৰাকী ভক্তই আহি একাজলি আশীৰ্বাদ লৈছে। যিটো প্ৰতিটো পূজাৰ প্ৰথমতে আচলতে গণেশক পূজা কৰা হয়, সেই নিমিত্তে আচলতে দেখা পোৱা গৈছে মহানগৰীৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ যিসমূহ গণেশ মন্দিৰ আছে সেই গণেশ মন্দিৰসমূহত পুৱাৰ ভাগৰ পৰা ভক্তসকলে ভিৰ কৰিছে। সেই মনোকামনা পূৰণৰ বাবে পূজা তেওঁলোকে আগবঢ়াইছে, ধূপ দীপ নৈবেদ্যৰ দৰে পূজা আগবঢ়াইছে। মই দেখুৱাইছোঁ এয়া গণেশগুৰি গণেশ মন্দিৰ আৰু পুৱাৰ ভাগৰ পৰা ভক্তসকলে ভিৰ কৰিছে। ইয়াত আহি তেওঁলোকে যি মনোবাঞ্ছা পূৰণৰ বাবে তেওঁলোকে আচলতে বিভিন্ন ধৰণে তেওঁলোকে যিসমূহ ধূপ দীপ নৈবেদ্য তেওঁলোকে সকলো ইয়াত আগবঢ়াই দেখিবলৈ। বাইদেউ আছে এগৰাকী, অকণমান কথা পাতিম। বাইদেউ, গণেশ পূজা আজি আপুনিও হাতত ধুনীয়াকৈ আচলতে ধূপ দীপ নৈবেদ্য লৈ আহিছে, এখন পূজাৰ থালি লৈ আহিছে, গতিকে যথেষ্ট মনোকামনা হয়তো থাকিব। কেনেকুৱা ধৰণে কি ক'ব বিচাৰিব? না, আচলতে আজি মোৰ জন্মদিন হয়, সেইটোৰ কাৰণে আজি গণেশৰ আশীৰ্বাদ ল'ব আহিছোঁ, গণেশ বাবাৰ। সেয়াই আৰু জন্মদিনৰো শুভেচ্ছা জ্ঞাপন। থেংক ইউ, ধন্যবাদ। আজি এনেও গণেশ চতুৰ্থীও হয়, ভালকৈ মিলিও গ'ল আজি, সেইকাৰণে আহিছোঁ। যথেষ্ট মনত আশা থাকে, বছৰটো আৰম্ভ হৈছে, ভালদৰে যাওক, সকলোৰে ভাল হওক, তেনেকুৱা ধৰণৰ কেনেকুৱা মনোকামনা আচলতে কি কয়? নাই, যাতে সমাজৰো ভাল হয়, ঘৰৰ সকলোৰে ভাল হয়, সেই কামনা কৰিয়ে আহিছোঁ বাবাৰ ওচৰত। ক'ৰ পৰা আহিছে? ইয়াতে থাকোঁ, ওচৰতে। হয়, ধন্যবাদ জনাইছোঁ। আৰু মই দেখুৱাইছোঁ আচলতে প্ৰতিগৰাকী ভক্তই আহি পুৱাৰ ভাগৰ পৰা তেওঁলোকে শাৰী পাতিছে যাতে কোনো ধৰণৰ আচলতে অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহয়, সেয়া আমি দেখুৱাইছোঁ। আৰু কিছু ভিতৰলৈ যাম, ভিতৰলৈ গৈ ভিতৰৰ দৃশ্যসমূহ দেখুৱাবলৈ যত্ন কৰিম। আচলতে পুৱাৰ ভাগৰ পৰা যিহেতু ভক্তপ্ৰাণ ৰাইজসকল আহিছে, ভক্তসকল আহিছে, তেওঁলোকে পূজা ধূপ দীপ নৈবেদ্য তেওঁলোকে আগবঢ়াইছে। বহু লোক আছে, আমি কথা পাতিম। বাইদেউ, গণেশ পূজা আজি হাতত ধূপ থালি লৈ আহিছে আচলতে পূজাৰ, গতিকে কেনেকুৱা কি ক'ব বিচাৰে? মই মংগল হোৱাটো বিচাৰিছোঁ, নতুন বৰ্ষ সকলোৰে ভাল হওক আৰু সেইটোৱে বিচাৰিছোঁ। নতুন বৰ্ষ আৰম্ভ হৈছে, গতিকে হয়, সকলোৰে ভাল হওক, মংগল কামনা কৰিছোঁ ৰাইজৰ। কি ক'ব বিচাৰিবা? পূজা গণেশ মন্দিৰলৈ আহিছা, কেনেকুৱা ধৰণে? সকলোৰে মংগল হওক, সেয়ে কামনা কৰিছোঁ। আশা থাকে নিশ্চয়কৈ, নতুন বছৰ যিহেতু, গতিকে কেনেকুৱা ধৰণে এই বছৰটো আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত কি ক'ব বিচাৰিবা? বস্তুটো যাতে সকলোৰে ভাল যায়, সকলোৰে মংগল হয়, তাকে কামনা কৰিছোঁ। নিশ্চয়কৈ আমি দেখুৱাই আছোঁ যে প্ৰতিগৰাকী ভক্ত তেওঁলোকে ইয়ালৈ আহিছে, সকলোৰে মংগল কামনা তেওঁলোকে কৰিছে। আৰু পুৱাৰ ভাগৰ পৰা আচলতে এনেদৰে শাৰী পাতি তেওঁলোকে যি এই মহানগৰীৰ গণেশ মন্দিৰ আছে, গণেশ মন্দিৰত তেওঁলোকে আহি ধূপ দীপ নৈবেদ্যৰে তেওঁলোকে পূজা আগবঢ়াইছে ভগৱান গণেশলৈ, বা একাদন্তায় বুলি যিহেতু কোৱা হয়, এটা দাঁত থকাৰ বাবে সেই গণেশক আচলতে পূজা অৰ্চনা কৰিছে। বিভিন্ন প্ৰান্তৰ পৰা অহা লোকসকলে আমি দৃশ্যসমূহ দেখুৱাই আছোঁ। এয়া মহানগৰীৰ গণেশ মন্দিৰ, যি গণেশ মন্দিৰৰ ভিতৰ ভাগৰ পৰিৱেশ আমি দেখুৱাইছোঁ। কিছু কমিটিৰ লোকসকলো আছে। দাদা, গণেশ পূজা আজি অতি সুন্দৰকৈ আপোনালোকে আয়োজন কৰিছে, গতিকে কেনেকুৱা ধৰণৰ ভক্তৰ সমাগমো যথেষ্ট বৃদ্ধি পাইছে, কি ক'ব বিচাৰিব? আমাৰ এইটো এমাহ আগৰ পৰা প্ৰচেষ্টাকাৰ বাৰ্ষিক পূজা আমাৰ প্ৰতি বছৰেই হয়, আৰু আজি ৰাতিপুৱা 5টা বজাৰ পৰাই মানুহ হৈছে, আৰু দুপৰীয়া আমাৰ এতিয়া হোম হ'ব, আৰতিবিলাকৰ নাম হ'ব, আৰু আমাৰ উদ্যানত খিচাৰি আয়োজন কৰিছে, প্ৰতি বছৰে হয়, হাজাৰ হাজাৰ মানুহে খাব। আৰু সন্ধিয়ালৈ আমাৰ নাগৰা পাৰ্টিৰ নাম আছে, ছোৱালী মানুহৰ ধৰা, আৰু ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ। পুৱাৰ ভাগৰ পৰা আজি যথেষ্ট এতিয়ালৈকে আচলতে যথেষ্ট ভক্তৰ সমাগম, গতিকে কেনেকুৱা ধৰণে আপোনালোকে যিখিনি আচলতে তেওঁলোকক আপ্যায়নৰ ক্ষেত্ৰত যথেষ্ট ব্যৱস্থা কৰিছে, বা সকলোবিলাক ক্ষেত্ৰতে আপোনালোকে ধুনীয়াকৈ সুন্দৰকৈ ব্যৱস্থা কৰিছে, গতিকে কি কয়? এইটো ধৰক আমাৰ নিয়মমতে যেনেকুৱা কৰিব লাগে, সেইমতে আমাৰ কমিটিৰে হওক বা পাব্লিকৰে হওক, নিয়মমতেই যাব লাগিব, লাইনত যাব লাগিব, লাইনতেই সেৱা কৰিব লাগিব।
চাকি বন্তি জ্বলাব লাগিব সেইটো চিষ্টেমতে আমি কৰি ৰাখিছোঁ। কিমানমান ভক্ত এতিয়ালৈকে? এতিয়া ৰাতিপুৱা আমি কৰিবতো নোৱাৰোঁ, যথেষ্ট হৈছে আৰু অনুমানিক এতিয়া কিমান এতিয়া 6-7 হাজাৰ মানুহ গুচি গৈছে। নিশ্চয়কৈ আমি কমিটিৰ যিসকল লোক আছে তেওঁলোকৰ সৈতে কথা পাতিছোঁ যে বিভিন্ন প্ৰান্তৰ পৰা যিসকল ভক্ত আহিছে, প্ৰায় বৰ্তমান সময়লৈকে 6-7 হাজাৰতকৈ অধিক ভক্ত আচলতে তেওঁলোকে ইয়ালৈ আহিছে আৰু নিজৰ মনোকামনা যাতে পূৰণ হয় বা তাৰ বাবে তেওঁলোকে ভগৱানৰ ওচৰত একদন্তা গণেশৰ ওচৰত আছে তেওঁলোকে সেৱা আগবঢ়াইছে। বাইদেউ ক'ৰ পৰা আহিছে? মই ইয়াৰে হয়। কেনেকুৱা ধৰণে গণেশ পূজা যিহেতু হাতত ধুনীয়াকৈ থালি লৈ আহিছে ধূপৰ, কেনেকুৱা ধৰণে আজি যথেষ্ট মনোকামনা হয়তো থাকিব? আজি ৰাতিপুৱাই আহিছোঁ, মোৰ স্কুল আছে একচুৱেলি, কিন্তু মই আজি ভগৱানক সেৱা কৰি যাওঁ বুলি ভাবি আহিছোঁ আৰু ধন্যবাদ। যথেষ্ট দীঘলীয়া শাৰী, নতুন বছৰ যিহেতু, গতিকে ভগৱানৰ পূজাও লগতে নতুন বছৰৰ কাৰণে সকলোৱে আশীৰ্বাদ হয়তো বিচাৰিছে। হয় হয়, বিচাৰিছোঁ, নিজৰ কাৰণেও বিচাৰিছোঁ, ৰাইজৰ কাৰণেও বিচাৰিছোঁ, চবৰ কাৰণে বিচাৰিছোঁ। ধন্যবাদ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আমি প্ৰতিগৰাকী লোকৰ আচলতে মন্তব্যসমূহ লৈ আছোঁ। বিভিন্ন প্ৰান্তৰ পৰা যিহেতু লোকসকল আহিছে, তেওঁলোকে ধূপ দীপ নৈবেদ্যৰে পূজা অৰ্চনা কৰিছে আৰু বিভিন্ন প্ৰান্তৰ পৰা যিহেতু অহা লোকসকলে পুৱাৰ ভাগৰ পৰা এনেদৰে শাৰী পাতি থিয় হৈছে। মই যদি আগুৱাই যাবলৈ যত্ন কৰিছোঁ তেতিয়া যথেষ্ট লোকৰ আচলতে সমাগম, পুৱাৰ ভাগৰ পৰা 6-7 হাজাৰতকৈ অধিক লোকে আচলতে এই যি মন্দিৰ ভাগ আছে, যি গণেশ মন্দিৰ বুলি ক'লে বিখ্যাত দিছপুৰৰ এই গণেশ মন্দিৰলৈ আহিছে। বাইদেউ ক'ৰ পৰা আহিছে? মই গীতা মন্দিৰ। গীতা মন্দিৰৰ পৰা গণেশ পূজা বুলি মন্দিৰলৈ অহা হৈছে, গতিকে কেনেকুৱা ধৰণে আশা, কি কয়? বিৰাট ভাল লাগিছে আহি, বা এটা বৰ হেৰি লাগিছে, সেইকাৰণে আহিলোঁ আৰু। মন্দিৰলৈ আহিলে এনেও মন ভাল লাগে, গতিকে আজি গণেশ যি আচলতে পূজা বুলি সেইটো কাৰণে আহিছোঁ তাৰমানে। কেনেকুৱা আশা নতুন বছৰটোক লৈ? ভালটোৱে ভাবোঁ, চবৰে ৰাইজৰো ভাল বা নিজৰ ঘৰৰ কাৰণেও ভাল, সেইটো কাৰণে ঠিক আছে। বাইদেউ ক'ৰ পৰা আহিছে? মই হেংৰাবাৰীৰ পৰা আহিছোঁ। হয়, হাতত পূজাৰ থালি, হয়। নতুন বছৰটো ভালে ভালে যোৱাৰ আশা। শুভেচ্ছা, ভাল হ'ব, বছৰটো ভালে ভালে যাওক, সকলোৰে মংগল হওক। নিশ্চয়কৈ পাৰিব। আমি দৃশ্যসমূহ দেখুৱাই আছোঁ। আচলতে সগনন যি ভক্ত আছে, প্ৰতিগৰাকী ভক্ত আহি ভগৱান গণেশৰ ওচৰত, একাদন্তাৰ ওচৰত তেওঁলোকে আশীৰ্বাদ গ্ৰহণ কৰিছে আৰু আমি পৰৱৰ্তী সময়ত দৃশ্যসমূহ দেখুৱাই যাম। ধন্যবাদ। আৰু প্ৰিয়ব্ৰতো আছে ইফালে, গতিকে লতাশিলৰ পৰা প্ৰিয়ব্ৰতে আমাক দেখুৱাই আছে। প্ৰিয়ব্ৰত আপোনাৰ ওচৰলৈ আহিছোঁ এইবাৰ। এতিয়া আমি ইতিমধ্যে আপোনাক সুধিছোঁৱেই যে সময় যিমান বাগৰি গৈছে যথেষ্ট সংখ্যক লোকৰ সমাগম ঘটিছে আৰু আজি মাঘৰ যি গণেশ চতুৰ্থী, সেই গণেশ চতুৰ্থী বা সেই গণেশ পূজা, ইতিমধ্যে তাত থকা প্ৰিয়ব্ৰত পূজাৰীগৰাকীয়ে জনালে সবিস্তাৰে যে আজি গণেশ পূজাটো প্ৰকৃততে কিয় পালন কৰা হয় আৰু ভাদ মাহৰ গণেশ পূজাটো কিয় পালন কৰা হয়, সুন্দৰভাৱে তেওঁ কথাখিনি বুজাই দিলে। ঠিক আছে, আমি আপোনাৰ ওচৰলৈ আকৌ আহিছোঁ আৰু তাত থকা লোকসকলৰ আপুনি ভাষ্য গ্ৰহণ কৰিব পাৰে। হয় পাপৰি, ইতিমধ্যে সাধাৰণ সম্পাদকগৰাকীয়ে অতি সুন্দৰকৈ দুয়োটা কথা কৈছে যে দুবাৰকৈ যিহেতু গণেশ চতুৰ্থী পালন কৰা হয়, গতিকে গণেশ চতুৰ্থী কিয় পালন কৰা হয় আৰু তাৰ কাৰণসমূহ তথা কেনেধৰণে পালন কৰা হয় গোটেই কথাখিনি তেওঁ ইতিমধ্যে উল্লেখ কৰিলেই। বাবা গণেশৰ দুবাৰকৈ জন্ম হোৱা বুলি যিহেতু ধাৰণা কৰা হয় বা দুবাৰকৈ জন্ম হোৱা বুলি মনা হয়, গতিকে দুবাৰকৈ বাবা গণেশৰ জন্মদিন বা তেওঁৰ আৱিৰ্ভাৱ তিথি পালন কৰা হয়। কাৰণ আজিৰ দিনটোত যদি বিশেষকৈ চোৱা হয় তেন্তে মা পাৰ্বতীৰ সৈতে গণেশ বাবা আচলতে মা পাৰ্বতীৰ ইচ্ছাত জন্ম হৈ মা পাৰ্বতীৰ সৈতে কৈলাশৰ পৰা ধৰালৈ নামি অহা বুলি এক প্ৰবাদ আছে বা এক বিশ্বাস কৰা হয়। গতিকে আজিৰ দিনটোত গণেশ পূজা পালন কৰা হয় বা গণেশ বাবাক শ্ৰদ্ধা জ্ঞাপন কৰা হয়, সেৱা লোৱা হয়, তেওঁক পূজা অৰ্চনা কৰা হয়। যদি আনহাতে চাওঁ তেন্তে ভাদ মাহৰ যি আচলতে গণেশ পূজা হয় বা গণেশ চতুৰ্থী পালন কৰা হয়, সেই গণেশ পূজা আচলতে মহাদেৱে যেতিয়া শিৰোচ্ছেদ কৰিছিল বা তেওঁ যেতিয়া মুণ্ডন কৰিছিল, তাৰ পাছত যেতিয়া আচলতে মা পাৰ্বতী আচলতে কাকুতিত বা মা পাৰ্বতীৰ ইচ্ছাত পুনৰ এবাৰ যেতিয়া মহাদেৱে পুনৰ জন্ম কৰা হৈছিল বা গণেশ বাবা পুনৰ যেতিয়া আৱিৰ্ভাৱ হৈছিল, সেই সময়ত পুনৰ আচলতে গণেশ চতুৰ্থী পালন কৰা হয়। আৰু আমি ইতিমধ্যে দেখুৱাম, যিহেতু মন্দিৰভাগত ইতিমধ্যে পূজা অৰ্চনা আৰম্ভ হৈছে বা তেওঁলোকৰ যি আচলতে পৰম্পৰাগত ৰীতি নীতিৰে পূজা অৰ্চনা কৰা হয়, সেই পূজা অৰ্চনা আৰম্ভ হৈছে। গতিকে আমি সেই পৰিৱেশটো দেখুৱাবলৈ যত্ন কৰিম। এই সময়ত তেওঁলোক ওলাই আহিছে, বৰ্তমান সময়ত পুৰোহিতে হওক বা মন্দিৰৰ লোকসকল ওলাই আহিছে, গতিকে পানী তুলিবলৈ যাব তেওঁলোক। গতিকে গোটেই পৰিৱেশটো আমি দেখুৱাম আৰু এনেধৰণেই পুৰোহিতসকল ওলাই আহিছে, সমান্তৰালভাৱে বৰকাহ, তাল সকলো বাদ্য বজাইছে আৰু সকলোৱে বজাই বৰ্তমান সময়ত নদীৰ পৰা পানী তুলিবলৈ তেওঁলোক ৰাওনা হোৱা দেখিবলৈ পোৱা গৈছে। আৰু এই কথাখিনি আমি জানিবলৈও চেষ্টা কৰিম, কিন্তু আমি পূৰ্বতে গোটেই পৰিৱেশটো দেখুৱাই লৈছোঁ। এনেধৰণে পৰম্পৰাগত যিসমূহ ৰীতি নীতি হয়, যেনেধৰণে আচলতে গণেশ বাবাক আৰাধনা
কৰিব লাগে যি আচলতে নিয়মেৰে আচলতে বাবাক পূজা কৰা হয় সেই নিয়মবোৰ পালন কৰা হৈছে দাদা আপোনাৰ ওচৰলৈ অকণমান আহিম আকৌ এতিয়া ক'লৈ যোৱা হৈছে আৰু কি ৰীতি নীতি পালন কৰা হৈছে এতিয়া আপোনাৰ খৰচোতা নদীৰ ব্ৰহ্মপুত্ৰৰ পৰা আপোনাৰ জল আৰোহণ হ'ব জল আৰোহণ হৈ পূজা আৰম্ভ হ'ব এতিয়া তাৰপিছত বাবাক স্নান কৰিব হ'ব স্নান হ'ব প্ৰথমতে আপোনাৰ স্নান কৰি মহাস্নান হ'ব তাৰপিছত পূজা আৰম্ভ হৈ মহাস্নানৰ পৰাই পূজা আৰম্ভ হ'ব আৰু ইতিমধ্যে প্ৰথমতে সংকল্প হ'ব তাৰপিছত মহাস্নান হ'ব পূজা আৰম্ভ হৈ যাব লগতে এই মাংগলিক নীতি নিয়মেৰে আপোনাৰ জল আৰোহণ কৰি আহিব অহাৰ পিছত পূজা আৰম্ভ তাত কুমাৰী পূজা আছে কুমাৰী পূজাও হ'ব ধন্যবাদ জনাইছোঁ আৰু ইতিমধ্যে প্ৰধান সম্পাদকগৰাকীয়ে বুজাই দিলে যে এতিয়া কি কি পদ্ধতিৰে কেনেকুৱা ধৰণৰ পৰম্পৰাৰে এই পূজা অৰ্চনাসমূহ আৰম্ভ হ'ব লতাশিল মন্দিৰত Shri Ganeshaya Namaha Shri Ganeshaya Namaha আৰু গুৱাহাটী গণেশপাৰা শিহৰণকাৰী ডকাইতি কাণ্ডৰ তদন্ত অব্যাহত ৰখা হৈছে সন্দেহজনক বহু লোকক ইতিমধ্যে মহানগৰ আৰক্ষীয়ে সোধা পোছা কৰিছে ডকাইতৰ সন্ধানত বৰপেটাৰ লগতে ধুবুৰী মৰিগাঁৱতো আৰক্ষী অভিযান চলাইছে তিনিজনক সোধা পোছা কৰা হৈছে ডকাইতৰ সন্দেহত 4 ডকাইতে সোমবাৰে সংঘটিত কৰিছিল শিহৰণকাৰী ডকাইতি কাণ্ড ব্যৱসায়ী অনিল ডেকাৰ ঘৰত ডকাইতে সন্ত্ৰাস চলাইছিল তাৰ পিছতে এতিয়া বিভিন্ন প্ৰান্তত সোধা পোছা অব্যাহত আছে তাৰে 3 গৰাকীক সোধা পোছা কৰা হৈছিল সন্দেহ কৰা হৈছিল তেওঁলোকক আটকো কৰা হৈছিল সোধা পোছা চলি আছে আৰু বহুতকে সোধা পোছা চলাই আছে মুঠৰ ওপৰত তদন্ত ক্ষিপ্ৰ গতিত চলিছে মিত্ৰতাক লৈ গৌৰৱ গগৈৰ স্পষ্ট ঘোষণা মিত্ৰ দলে বিচাৰিলে নাপাব আসন প্ৰথমে শক্তিশালী কৰা হ'ব কংগ্ৰেছক প্ৰথমে কংগ্ৰেছৰ প্ৰাৰ্থীৰ মাজত হ'ব প্ৰতিযোগিতা কংগ্ৰেছে নিজৰ দলৰ ভিতৰত বাছনি কৰিব শক্তিশালী প্ৰাৰ্থী তাৰ পাছতহে আন দলৰ লগত কথা পাতিম বুলি ঘোষণা কৰিলে গৌৰৱ গগৈ কংগ্ৰেছে 100খন আসনত প্ৰতিদ্বন্দ্বিতা কৰিবই বুলি পুনৰ ঘোষণা কৰে গৌৰৱে অখিল গগৈ আৰু লুৰুণজ্যোতি গগৈক লৈ স্পষ্ট বাৰ্তা গৌৰৱ গগৈ আৰু এক প্ৰকাৰে তেওঁ স্পষ্ট বাৰ্তাই দিছে যে প্ৰথমতে কংগ্ৰেছৰ নিজৰ দল শক্তিশালী কৰিব লাগিব তাৰ পিছতহে বাকী সকলক কোট কি দিব লাগিব সেই কথা চিন্তা কৰা হ'ব মুঠৰ ওপৰত মিত্ৰতাকটো এক প্ৰকাৰ স্পষ্টভাৱে ঘোষণা কৰিলে আৰু লগতে তেওঁ ক'লে যে মিত্ৰ দলে বিচাৰিলেই আসন নাপাব কংগ্ৰেছক প্ৰথমতে শক্তিশালী কৰাটোৱে উদ্দেশ্য আৰু প্ৰথমেই কংগ্ৰেছৰ প্ৰাৰ্থীৰ মাজত প্ৰতিযোগিতা আছে আৰু তাৰ পিছতহে যিসকল অন্য দলৰ প্ৰাৰ্থী থাকিব তেওঁলোকৰ বিচাৰ বিবেচনা তেওঁলোকক লৈ কৰা হ'ব কথা স্পষ্ট 100টা আসন আমি প্ৰতিদ্বন্দ্বিতা কৰিম কংগ্ৰেছ দল ইতিমধ্যে 126টা সমষ্টিত প্ৰায় 750 জন আমি ইতিমধ্যে আমি এপ্লিকেশ্যন পাইছোঁ প্ৰথমতে আমাৰ মাজত প্ৰতিযোগিতা হ'ব যে আটাইতকৈ উপযুক্ত প্ৰাৰ্থীসকল ক'ত প্ৰথমতে আমি নিজৰ দলৰ ভিতৰত বাছিব লাগিবতো আমি নিজৰ দলৰ ভিতৰত বাছিম যে কোনকেইটা সিটৰ ভিতৰত কংগ্ৰেছৰ আটাইতকৈ শক্তিশালী প্ৰাৰ্থী ক'ত থিয় হৈ আছে তাৰপিছত আমি বেলেগ দলৰ লগত আমি কথাখিনি যি আমি আজি তাৰিখত পাতি আছোঁ অখিল গগৈ নিজকে কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ বুলি তেওঁ নিজে ঘোষণা কৰিছে কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ হ'ল আজি যোৰহাট জিলা কংগ্ৰেছৰ আমাৰ সাধাৰণ কৰ্মী যে আজি ৰাতি 10টা বজালৈকে যে আমাৰ বাবে ৰৈ আছে এয়া হ'ল আমাৰ ষ্টাৰ কেম্পেইনাৰ কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ হ'ল আজি হাওৰা ঘাটত উপস্থিত থকা মহিলাসকল যিসকলে ভয় ভাবুকি নিয়চি আমাৰ সভাত উপস্থিত হ'ল কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ হ'ল আমাৰ হাজাৰ হাজাৰ কৰ্মী যিসকল ৰাজীৱ ভৱনত ইমান ভিৰ যোৱা 10 দিনৰ পৰা আজি তেওঁলোকে দেখাবলৈ সক্ষম হৈছে যাৰ বাবে সকলোৱে মানুহৰ মাজত চৰ্চিত যে এবাৰ কংগ্ৰেছ দল আহাটো নিশ্চিত আমাক বেলেগ ব্ৰেণ্ড এম্বাছাডৰ নালাগে কংগ্ৰেছ কৰ্মী মোৰ বাবে ব্ৰেণ্ড এম্বাছাডৰ অখিল গগৈ নিজকে কংগ্ৰেছৰ ব্ৰেণ্ড এম্বাছাডৰ বুলি ঘোষণা কৰাৰ পিছতে আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে গৌৰৱ গগৈ কিমান মানুহ গৈছে দেখিছে নাই দেখা দেখি ভাল লাগিছে নাই লাগিছে মই কলো এই সকল যে আমাৰ কংগ্ৰেছৰ সাধাৰণ কৰ্মীখিনি যে অসমৰ 126টা সমষ্টিৰ পৰা গৈ গুৱাহাটী ৰাজীৱ ভৱনত জয় আই অসম কংগ্ৰেছ পাৰ্টি জিন্দাবাদ যে কৈছে সেয়া হ'ল আমাৰ কংগ্ৰেছৰ মূল ব্ৰেণ্ড এম্বাছাডৰ মোৰ বাবে আজি ইয়াত উপস্থিত হৈ থকা সদায় নগাঁও পশ্চিম পূব
আমৰি ৰংখাং পৰা অহা ডিমা হাছাও হাফলং পৰা অহা কংগ্ৰেছৰ কৰ্মী মোৰ বাবে মোৰ ব্ৰেণ্ড এম্বেচেডাৰ আমাৰ দলৰ ব্ৰেণ্ড এম্বেচেডাৰ আমাক আৰু এম্বেচেডাৰ নালাগে আমাক মাত্ৰ আমাৰ কংগ্ৰেছৰ কৰ্মী আমাক লাগে আপোনালোকে প্ৰতিটো বুথৰ ভিতৰত কংগ্ৰেছৰ পতাকা ধৰি কংগ্ৰেছ জিন্দাবাদ কওক আৰু কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ অহাটো নিশ্চিত জামিন পাব নেকি জুবিন হত্যাৰ অভিযুক্ত জুবিন হত্যা গোচৰৰ জামিন আবেদনৰ আজি শুনানি আছে গোচৰটোৰ 5 অভিযুক্তৰ আদালতত জামিন আবেদন কৰিছিল শ্যাম কানু আৰু অমৃত প্ৰভাই জামিন আবেদন কৰিছিল জুবিনৰ ভাতৃ সন্দীপন গাৰ্গেও কাৰাবন্দী 2 দেহৰক্ষীয়েও দাখিল কৰিছিল জামিন আবেদন আজি সত্ৰ ন্যায়াধীশ আদালতত জামিন আবেদনৰ শুনানি আছে 5 অভিযুক্তৰ জামিন নাকচৰ বাবে আদালতত লোক অধিবক্তাই আবেদন জনাব অমৃত প্ৰভাৰ হৈ জ্যেষ্ঠ অধিবক্তা আনন্দ ভূঞাই দাখিল কৰিছে আবেদন শ্যাম কানু মহন্তৰ হৈ কলকাতাৰ পৰা জামিন আবেদন দাখিল অধিবক্তা ইফালে অভিযুক্তৰ হৈ জিলা আইন সেৱা প্ৰাধিকাৰীয়ে নিযুক্তি দিছিল অধিবক্তা ধ্ৰুৱজ্যোতি দাসক পৰৱৰ্তী 30 জানুৱাৰীত গোচৰটোৰ পৰৱৰ্তী নিয়মীয়া শুনানি আছে বৰেঞ্চি আছে পোনপটীয়াকৈ সংযুক্ত হৈ তেওঁ আমাক সবিশেষ জনাব অধিক খবৰ জনাব বৰেঞ্চি নিশ্চয় পাপৰি যে আজি যেহেতু 5 অভিযুক্তৰ জুবিন গাৰ্গৰ যি মৃত্যু সেই মৃত্যুৰ গোচৰত অভিযুক্ত 5 অভিযুক্তই যি ধৰণে আচলতে তেওঁলোকে দুটা পৰ্যায়ত জামিন আবেদন কৰিছিল আৰু সেই অনুসৰি অমৃত প্ৰভা মহন্ত শ্যাম কানু মহন্ত আৰু বাকী যি দুগৰাকী আছিল দেহৰক্ষী আৰু সন্দীপন গাৰ্গ তেওঁলোকৰ আজি জামিন আবেদনৰ শুনানি আছে যে কি হ'ব পাৰে সেই কথাখিনি আমি যদি থুলমূলকৈ ক'ব খোজোঁ যদিহে সন্দীপন গাৰ্গে আজি জামিন আবেদন পায় তেতিয়াহ'লে যিহেতু সন্দীপন গাৰ্গৰ বিৰুদ্ধে বহুকেইটা ধাৰা তেওঁৰ লগত তেওঁক সন্নিৱিষ্ট কৰা নাই তেওঁ এটাই আছে যে অৱহেলাৰ যিটো ধাৰা সেই অৱহেলা যিটো ধাৰা সেইটো তেওঁক লগোৱা হৈছে আৰু সন্দীপন গাৰ্গে হয়তো জামিন আবেদন পোৱাৰ সম্ভাৱনা আছে এইটো কাৰণতে যে সন্দীপন গাৰ্গে চৰকাৰী পক্ষক সহায় কৰিব পৰাকৈ বা ৰাজসাক্ষী হৈ গোটেই ঘটনাটো প্ৰকৃততে ছিংগাপুৰত কি হৈছিল সকলোখিনি তদন্ত প্ৰক্ৰিয়াত যাতে সহায় হয় সেইখিনি কৰি যোৱাকৈ হয়তো সন্দীপন গাৰ্গে জামিন তেওঁ গ্ৰাহ্য কৰিব পাৰে দ্বিতীয়তে অমৃত প্ৰভা মহন্তৰ যিহেতু তেওঁ মূল অভিযুক্ত হিচাপে ধৰা হৈছে গতিকে অমৃত প্ৰভা মহন্তই যদি জামিন পায় সেইকাৰণে তাৰ বাবে CIDৰ SITয়ে কি পৰিকল্পনা কৰি ৰাখিছে এই মুহূৰ্তত আচলতে জনা নাযায় যে তেওঁ কোনো অন্য নতুন গোচৰত ৰুজু কৰি তেওঁক পুনৰ গ্ৰেপ্তাৰ কৰিব নে তেওঁক জামিন পোৱাত সহায় কৰিব সেই কথাখিনি এই মুহূৰ্তলৈকে পিকচাৰখন আচলতে এই মুহূৰ্তত ক্লিয়াৰ নহয় শ্যাম কানু মহন্তৰ কথা যদি কওঁ শ্যাম কানু মহন্ত যদি এই মুহূৰ্তত জামিন পায় তেতিয়াহ'লে CIDয়ে ৰুজু কৰি থোৱা 19/2025 নম্বৰ যিটো গোচৰ সেই দ্বিতীয়টো গোচৰত তেওঁক গ্ৰেপ্তাৰ কৰিবৰ কাৰণে CID ইতিমধ্যে সাজু হৈ আছে তেওঁ কাৰাগাৰতে পুনৰ গ্ৰেপ্তাৰ কৰি পুনৰ 3-4 মাহৰ কাৰণে তেওঁ কাৰাগাৰত ৰাখিব সেই কথাটো নিশ্চিত একে সময়তে আমি যদি 2 দেহৰক্ষীৰ কথা কওঁ জুবিন গাৰ্গৰ যে নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্য তেওঁলোকৰ যদি জামিন পায় তেতিয়াহ'লে CM ভিজিলেন্সৰ ৰুজু হৈ থকা দুটাকৈ গোচৰত আয় বহিভূত যি সম্পত্তি তেওঁলোকে দৰমহা যিমান পায় তাতকৈ তেওঁলোকৰ যি বেংক বেলেঞ্চ আচলতে সেইখিনি সময়ত চেক কৰিছিল সেইখিনি সময়ত কেইবা কোটি টকাৰ তেওঁলোকৰ একাউণ্টত লেনদেন হৈছিল গতিকে আয় বহিভূত সম্পত্তিৰ গোচৰত দুয়োকে পুনৰ কাৰাগাৰতে গ্ৰেপ্তাৰ কৰি CM ভিজিলেন্সে 2 পৰা 3 মাহ তেওঁলোকক পুনৰ জেলত ৰখাৰ এটা ব্যৱস্থা কৰিব আৰু একে সময়তে সিদ্ধাৰ্থ শৰ্মা আৰু শেখৰজ্যোতি গোস্বামী এই পৰ্যন্ত কিন্তু জামিন আবেদন কৰা নাই জামিন আবেদন হয়তো তেওঁলোকে অপেক্ষা কৰিছে যে এই 5 অভিযুক্ত কোনো এগৰাকীয়ে যদি জামিন পায় তেতিয়াহ'লে সেই কি গ্ৰাউণ্ডত আচলতে তেওঁলোকে জামিন পালে সেই একেটা গ্ৰাউণ্ড তেওঁলোকে দৰ্শাই পেলাই হয়তো তেওঁলোকে জামিন আবেদন কৰিব গতিকে আজি কিছু সময় পাছতেই আদালতত যুক্তি তৰ্ক হ'ব অমৃত প্ৰভা মহন্ত হৈ আনন্দ ভূঞা যিহেতু আছে আৰু একে সময়তে চৰকাৰী অধিবক্তা জিয়াউল কামাৰ যিহেতু তেওঁ কিছু সময় বিচাৰিছিল সমগ্ৰ বিষয়টোক লৈ আৰু তেওঁ আহি যুক্তি দৰ্শাব যে এই 5 অভিযুক্ত কি কাৰণত আচলতে জামিন দিব নালাগে জামিন দিলে কি পৰিস্থিতিৰ সৃষ্টি হ'ব বা কি ধৰণৰ তদন্ত প্ৰক্ৰিয়াত তেওঁলোকে জটিল পৰিব পাৰে গতিকে সেই সকলোখিনি কথা তেওঁলোকে যুক্তি আকাৰে দিব গতিকে তাৰ পাছত স্পষ্ট হ'ব যে তেওঁলোকে জামিন আবেদন গ্ৰাহ্য কৰে নে তেওঁলোকক নাকচ কৰে ধন্যবাদ বৰেঞ্চি মুকলিৰ পথত কলিয়াবৰৰ সুলুঙৰ টোলগেটখন মুকলি কৰিবলৈ ইতিমধ্যে যুঁজা চলাইছে NHIDCLে টোলগেটখন মুকলি কৰিবলৈ NHIDCLে কৰ্তৃপক্ষই আঁৰি দিছে বেনাৰ যান বাহনৰ গৰাকী চালকৰ পৰা কৰ সংগ্ৰহৰ বাবে সাজু হৈছে কলিয়াবৰৰ সুলুঙৰ টোলগেট সম্পূৰ্ণ হৈছে টোলগেট মুকলিৰ যাৱতীয় প্ৰস্তুতিৰ কাম
চলিত সপ্তাহতে টোলগেটখন মুকলিৰ সম্ভাৱনা আছে দল সংগঠন তীব্ৰ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে কৰ সংগ্ৰহৰ বাবে কলিয়াবৰৰ চুলুঙত সাজু হৈ উঠিছে চুলুং টোলগেট ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহ যাতায়াতৰ অনুপযোগী হৈ থকাৰ পাছতো কেৱল কৰ সংগ্ৰহৰ লক্ষ্যৰে চৰকাৰে টোলগেট আৰু টোল মাচুল বৃদ্ধিতহে অধিক গুৰুত্ব দিয়াৰ অভিযোগ দল সংগঠনৰ শীঘ্ৰে মুকলি হ'ব কলিয়াবৰ চুলুঙত থকা টোলগেট আৰু জনতাক মাধমাৰি পুনৰ টোলগেট খুলিবলৈ নেশ্যনেল হাইৱে অথৰিটিয়ে যুঁজা চলাইছে এই মুহূৰ্তত মই যিহেতু কলিয়াবৰ চুলুঙত থকা এই টোল প্লাজাত আছোঁ দেখুৱাইছে তাত তেওঁলোকে বেনাৰ আঁৰি দিছে যে চুলুং টোল প্লাজা অপেনিং শ্বৰ্টলি মানে শীঘ্ৰেই মুকলি কৰা হ'ব কোনো আনুষ্ঠানিক তেওঁলোকে দিন বাৰ উল্লেখ নাই কৰা যদিও শীঘ্ৰেই টোলগেটখন মুকলি কৰা হ'ব যাৰ ফলত আকৌ ৰাইজৰ ওপৰত মাধমাৰ পৰিব যে তেজপুৰৰ দিশৰ পৰা কলিয়াবৰলৈ অহা বাহনে পুনৰ ইয়াত টোল টেক্স দিহে নগাঁৱৰ দিশে যাব পাৰিব আৰু নগাঁৱৰ পৰা তেজপুৰ দিশে যোৱা বাহনে এই টোল প্লাজাত টোল টেক্স দিহে তেজপুৰৰ দিশে যাব পাৰিব আৰু এই টোলগেট যি শীঘ্ৰে মুকলি হ'ব তাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে আমাৰ লগত ইয়াত যিহেতু ছাত্ৰ সংগঠনৰ কিছু লোক আছে আমি তেওঁলোকক কথা পাতিম যে আকৌ এখন টোলগেট ৰাইজক উপহাৰ দিব বিচাৰে চৰকাৰে কি ক'ব হয় নতুন বছৰত বিহুৰ বতৰত চাগে ৰাইজে আমাক চৰকাৰে আমাক চাগে একটু উপহাৰে দিছে নহ'লে আৰু কি বুলি ভাবিম দেশখনৰ যি পৰিস্থিতি এই পৰিস্থিতি ৰাইজৰ যি আৰ্থিকভাৱে যি আৰ্থিক অনাটনত ভুগি আছে ৰাইজ সেই সময়তে মানে চৰকাৰখনে এই বিহুৰ উপহাৰটো আমাক দিলে গতিকে আমি চৰকাৰৰ এই সিদ্ধান্তটোক আমি একেবাৰে সহযোগ কৰা নাই আমি এই সিদ্ধান্তত আমি একমত নহয় যিহেতু আমি ইয়াৰে স্থানীয় ৰাইজ গতিকে আমি সংগঠন বুলি কথা নহয় আমি ওচৰ চুবুৰীয়া হিচাপে এই টোল প্লাজাৰ নিচেই ওচৰত আমাৰ ঘৰ কাষতে আমাৰ বৰহলি অঞ্চলত আমাৰ ঘৰ গতিকে চৰকাৰে এই কামটো কৰাৰ পূৰ্বে হয়তো বিশেষভাৱে জাননী দিব লাগিছিলে জাননী প্ৰেৰণ কৰিব লাগিছিলে কিন্তু আমি দেখা পালো যে প্ৰায় এইটো ৰাস্তা দি অহা যোৱা কৰোঁ কোনো ধৰণৰ খা খবৰ আমি পোৱা নাই আজি পটককে এফালে আহোঁতে আমি দেখিলো যে টোল গেটখন মুকলি কৰিবলৈ যা যো চলাই আছে তেওঁলোকে গতিকে আমি চৰকাৰক আহ্বান জনাইছো যে এইটো সময়ত অন্তত এই ইলেকশ্যনৰ প্ৰাক মুহূৰ্তত এইটো সময়ত যাতে চৰকাৰে এই সিদ্ধান্তটো নলয় পৰৱৰ্তী সময়ত চৰকাৰে ৰাইজৰ লগত দল সংগঠন আছে ৰাইজ আছে সকলোৰ লগত পৰামৰ্শ পিছতহে যাতে এই সিদ্ধান্তটো চৰকাৰে লয় নিশ্চয় আমাৰ লগত নেমচুৰ বিষয়ববী আছে নতুনকে টোলগেটখন আকৌ মুকলি কৰিব প্ৰায় যুঁজা চলাইছে ইয়াত তেওঁলোকে বেনাৰ আঁৰি দিছে যে শীঘ্ৰে মুকলি কৰাব হয় পোনপ্ৰথমে আমি কলিয়াবৰ জিলা নেমচুৰ ফালৰ পৰা আমি বিভিন্ন ধৰণে বিভিন্ন বাৰত আপোনালোকে জানে আমি প্ৰতিবাদ কৰিছিলো এই টোলগেট হ'ব নালাগে আজি বিজেপি চৰকাৰ অহাৰ পাছৰে পৰাই আমাৰ বিশেষকৈ টোলগেটৰ জৰিয়তে মানুহক যি জলাখোলা খুৱাই আছে তাৰ প্ৰতিবাদ আমি তীব্ৰভাৱে কৰিছো আৰু গৰিহণাৰ যোগ্য কিন্তু চৰকাৰ পণ্ডিত ৰবি শংকৰ শুক্লা বিশ্ববিদ্যালয় শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন আৰু সাহিত্যৰ প্ৰতি উৎসৰ্গিত প্ৰতিষ্ঠানৰ উদ্বোধনী অনুষ্ঠানত সম্পন্ন হ'ল ছত্তীশগড়ৰ ৰাজ্যপাল তথা অসম সন্তান ৰমেন ডেকা এই প্ৰতিষ্ঠানটোৰ উদ্বোধন কৰে মহান সমাজ সংস্কাৰক তথা সাংস্কৃতিক চেতনাৰ পথ প্ৰদৰ্শক শ্ৰীমন্ত শংকৰদেৱৰ দৰ্শন আৰু সাহিত্যৰ প্ৰতি উৎসৰ্গিত গৱেষণা প্ৰতিষ্ঠানে ভাগে ভাগে ছাত্ৰ ছাত্ৰী গৱেষণা কাৰ্যত উপকৃত কৰিব প্ৰতিষ্ঠানটো উদ্বোধনী অনুষ্ঠানত সভাপতিত্ব কৰে ৰাজ্যপালগৰাকীয়ে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণুদেৱ চাই উচ্চ শিক্ষা বিভাগৰ শিক্ষামন্ত্ৰী ৰবিশংকৰ শুক্লা ডক্টৰ কৃষ্ণ গোপাল সহ বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ভাষণ প্ৰসংগত ৰমেন ডেকাই কয় যে শ্ৰীমন্ত শংকৰদেৱৰ চিন্তাধাৰাই আজিও আমাক সমাজক একত্ৰিত কৰিবলৈ সমতা প্ৰতিষ্ঠা কৰিবলৈ আৰু মানৱীয় মূল্যবোধ শক্তিশালী কৰিবলৈ অনুপ্ৰাণিত কৰে ডেকাই লগতে কয় যে এই গৱেষণা কেন্দ্ৰ স্থাপন কৰাটো উত্তৰ পূব ভাৰত আৰু মধ্য ভাৰতৰ সাংস্কৃতিক ঐতিহ্যক শৈক্ষিক আৰু গৱেষণা কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ ভূমিকা এই গৱেষণা কেন্দ্ৰটো ভাৰতৰ মহান সাধু পৰম্পৰা ভক্তি আন্দোলন সমাজ সংস্কাৰৰ ওপৰত কেন্দ্ৰিত অধ্যয়নৰ এক শক্তিশালী কেন্দ্ৰত পৰিণত হ'ব এনে শৈক্ষিক প্ৰচেষ্টাই দেশৰ সাংস্কৃতিক ঐক্য আৰু অধিক শক্তিশালী কৰে ছত্তীশগড় চৰকাৰে চলিত বিত্তীয় বৰ্ষৰ বাবে এই গৱেষণা কেন্দ্ৰটোৰ পৰিচালনাৰ বাবে 2 কোটি টকা আগবঢ়াইছে আজিৰে পৰা জাগিৰোডৰ জোনবিলৰ পাৰত ইতিহাস প্ৰসিদ্ধ জোনবিল মেলা ঐতিহাসিক গুফা দেওৰজাৰ জোনবিল মেলাৰ প্ৰথম দিনা দেওশাল 4
ভাই শিৱ থানত মাংগলিক পূজা অৰ্চনাৰে আৰম্ভণি হয় মেলাৰ পৰম্পৰাগত নীতি নিয়ম অনুসৰি দেওশাল শিৱ থানত কণী কাটি মাংগলিক পূজা অৰ্চনা কৰা হয় তাৰ পাছতে মেলাথলীত অনুষ্ঠিত হ'ব বিভিন্ন কাৰ্যসূচী প্ৰথম দিনা মেলাথলীত আহি উপস্থিত হ'ব পাহাৰৰ মামা মামী কাইলৈ কাহিলি পুৱাতে নিজ উৎপাদিত কৃষিজাত সামগ্ৰীৰ মেট মৰা সম্ভাৰেৰে বিনিময় প্ৰথা আৰম্ভ হ'ব গোভা দেও ৰজা পৰম্পৰাগত জোনবিল মেলাৰ আজি আমাৰ এই গোভা ৰজা প্ৰতিষ্ঠা কৰা দেওশাল শিৱ থানত আমাৰ মাংগলিক পৰ্ব এতিয়া অনুষ্ঠিত কৰিলোঁ ইতিমধ্যে আমি আমাৰ তিৱাসকলৰ মানে সৰ্বোচ্চ দেৱতা ফা মহাদেৱক আমি এতিয়া পূজা অৰ্চনা কৰি পেলাই আমি কণী কাটিলোঁ আমাৰ তিৱাসকলৰ এটা ডাঙৰ নিয়ম আছে যে যিকোনো কাম কাজ কৰিলে আমি কণী কাটিব লাগে আজি আমাৰ পৰম্পৰাগত পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ জোনবিল মেলাৰ শুভাৰম্ভৰ কাৰণে আৰু শুভ কামনাৰ কাৰণে আমি ইয়াতে পূজা অৰ্চনা কৰি আমি কণী কাটিলোঁ কণী কটাৰ অৰ্থটো হৈছে কি যিমান ইয়াতে অপায় অমংগল হ'ব সেইখিনি নাশ কৰি পৰ্বত ভৈয়ামৰ পৰা অহা লোকসকলে জোনবিল মেলা যাতে সুকলমে মেলা কৰিব পাৰে তাৰ কাৰণে আমি আজি মঙলা চালোঁ মঙলা চাই পেলাই প্ৰথম যেতিয়া কণী কাটো তেতিয়া আমাৰ চিত হৈ পৰিল আৰু দ্বিতীয়তে কণী কাটোতে আমাৰ টুংৰূপ হৈ পৰিল সেইটো আমাৰ শুভ লক্ষণ হয় পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ জোনবিল মেলাৰ আজি প্ৰথম দিন আৰু ইতিমধ্যে প্ৰথম কাৰ্যসূচী দেওশাল শিৱ থানত যি মাংগলিক পূজা অৰ্চনা সেয়া ইতিমধ্যে সম্পন্ন হৈছে আৰু তাৰ পিছতে এতিয়া দেখা গৈছে মেলাথলীত পাহাৰৰ মামা মামীসকলৰ আগমন ঘটিছে আৰু তেওঁলোকে ইতিমধ্যে আমি পৰিৱেশ দেখুৱাইছো মেলাথলীৰ পৰা এনেধৰণে তেওঁলোকে খেৰ আৰু নৰাৰে অস্থায়ী পজা তেওঁলোকে মেলাথলীত সাজিছে আৰু তেওঁলোকে লগত লৈ আহিছে পাহাৰৰ উৎপাদিত কৃষিজাত সামগ্ৰীৰ মেট মৰা সম্ভাৰ মামীসকল আছে আমি তেওঁলোকৰ পৰা কিছু কথা জানিম আমি ক'ৰ পৰা আহিছে পাহাৰৰ পৰা কি নাম জাগা মকগুৰি কাৰ্বি আংলং কি আনিছে লগত হালধি আৰু কোমোৰা আনিছে আচ্ছা আপুনি ভালকে ক'ব পাৰিছে হালধি আনিছে আৰু কোমোৰা আনিছে কোমোৰা আনিছে আৰু আটা আনিছে আচ্ছা আপুনি ক'ৰ পৰা আহিছে মকগুৰি পৰা আহিছে কাৰ্বি আংলঙৰ পৰা কাৰ্বি আংলঙৰ পৰা আহিছো প্ৰত্যেকবাৰে আহে নে ইয়াত প্ৰতি বছৰে আহে নে ইয়াত মেলাত আহিছে আগতে আহিছে কেনেকুৱা লাগে ইয়াত আহি মেলাত আহি কেনেকুৱা লাগে ভাল লাগে ইয়াৰ পৰা কি লৈ যাব এতিয়া কি লৈ যাব ইয়াৰ পৰা আটা লৈ যাব পিঠা লৈ যাব ন মামা এজন আছে আমি তেওঁৰ পৰা কিছু কথা জানিম মামা ক'ৰ পৰা আহিছে উলুখুঞ্চিৰ পৰা কি আনিছে কোমোৰা আৰু কিবা কি আছে এইটো কচু আছে আজাৰো আছে আৰু চব আছে এইটো আনাৰস আছে আৰু দপ আছে চব আছে ইয়াৰ পৰা কি লৈ যাব এতিয়া মাছ মাছ কিনিব আৰু কিবা কিবি কিনিব কি লৈ আহিছে আৰু ক'ৰ পৰা আহিছে আমি উলুখুঞ্চিৰ পৰা আহিছো আদা আনিছো হালধি কচু তিল জলকীয়া এইবোৰ চব আনিছো আচ্ছা ইয়াৰ পৰা কি লৈ যাব আমি ইয়াৰ পৰা পিঠা আৰু শান্ত আৰু কি কয় মাছ আৰু শুকান মাছ এইবোৰ বিনিময় কৰি লৈ যাম আচ্ছা এটা আজি ইয়াতে থাকিব আজি থাকিম কালি থাকিম শনিবাৰে যাম গৈ আচ্ছা আচ্ছা এই যে ইয়াৰ পৰা পিঠা চিৰা পিঠা বিলাক লৈ যাব এইবিলাক নি কি কৰিব আপোনালোকে আমি তাতে খাওঁ আৰু আপোনাৰ পৰা কিছু কথা জানিম ক'ৰ পৰা আহিছে কাৰ্বি আংলং পৰা হয় ৱেষ্ট কাৰ্বি আংলং উলুখুঞ্চি এৰিয়া হয় আমাৰ কি লৈ আহিছে আনিছে হালধি আদা আৰু আনিছে আনাৰস আনিছে কিবা কিবি কচু আৰু ইয়াৰ পৰা কি লৈ যাব ইয়াৰ পৰা লৈ যাব মাছ লৈ যাব পিঠা বিনিময় হ'ব কালিয়ে হ'ব কালি ৰাতিপুৱা আজি ৰাতি ইয়াতে থাকিব আজিতো চবে আহি কিনে আজি থাকিব আৰু এতিয়া আহিবলৈ আছে মানুহবিলাক আহি পোৱা নাই এতিয়ালৈকে আহি আছে আমি ৰাতি 11টা মান বজাৰ পৰা আহিছো 4 ঘণ্টামান লাগে আমাৰ ৰাস্তা ইয়ালৈকে আমি প্ৰত্যেক বছৰে আহো কেনেকুৱা লাগে আহি ভাল লাগে আমি সদায় আহো আৰু প্ৰত্যেক বছৰে আহো এইটো পৰম্পৰা নহয় নিশ্চয়কৈ এয়া হৈছে পৰম্পৰা আৰু জোনবিল মেলাৰ 7ম পুৰুষীয়া যি পৰম্পৰা সেই পৰম্পৰা ৰক্ষা কৰি এইবাৰো তেওঁলোকে পাহাৰৰ পৰা নামি আহিছে আৰু কাইলৈ যিহেতু কাহিলি পুৱাই বিনিময়ৰ হাট বহিব বিনিময়ৰ বজাৰ বহিব সেই বিনিময়ৰ বজাৰত তেওঁলোকে নিজ উৎপাদিত সামগ্ৰীৰ সৈতে ভৈয়ামৰ চিৰা পিঠা সান্দহ কেঁচা মাছ শুকান মাছ আদিৰ সৈতে বিনিময় কৰিব আৰু তাৰ পিছতে বহিব ৰাজদৰবাৰ আৰু ৰাজদৰবাৰত মধ্য অসমৰ 21 গৰাকীকৈ তিৱা ৰজাক অসম চৰকাৰৰ পৰা ৰাজভাতা প্ৰদান কৰা হ'ব আৰু তৃতীয় অৰ্থাৎ অন্তিম দিনা
নাম গোভা দেউৰাৰ যি অৰমবিল, সেই অৰমবিলত সমূহীয়া মাছ ধৰাৰ প্ৰথাৰ পিছতে মেলাথলীত প্ৰতীকী ৰূপত কৰ সংগ্ৰহ কৰিব ৰজাৰ বা বিষয়াই আৰু তাৰ পিছতে সামৰণি পৰিব জোনবিল মেলাৰ। বাতৰিত সময় হৈছে চমু বাণিজ্যিক বিৰতি। এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল। এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে মাইথান ষ্টিল। বিলুপ্তিৰ পথত অসমৰ তিনিটা ভাষা খামিয়াং, টাইফাকে, চিংফৌ ভাষাৰ সংৰক্ষণৰ বিশেষ ব্যৱস্থা। আছু আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সহযোগত এতিয়াৰে পৰা অধ্যয়ন আৰু গৱেষণাৰ বাবে সহজলভ্য হ'ব বিলুপ্তিৰ পথত থকা এই তিনি ভাষা। পৰিচয় হেৰুৱাৰ উপক্ৰম হোৱাৰ পথত খামিয়াং, টাইফাকে, চিংফৌ ভাষাক সংৰক্ষণৰ বিশেষ ব্যৱস্থা কৰিছে আছু আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্যনে। 8 মাহ ধৰি চলা পৰিকল্পনাৰ অন্তত ডিজিৰাইজিং অসমৰ জৰিয়তে ডিজিটেলাইজ কৰা হৈছে 2.9 নিযুতৰো অধিক পৃষ্ঠা। ইয়াৰে টাইফাকে ডিজিটাইজ আৰু পাণ্ডুলিপিৰ পৃষ্ঠা 19,950খন। খামিয়াং ভাষাৰ ডিজিটাইজ আৰু পাণ্ডুলিপিৰ পৃষ্ঠা 650খন। 450খন আলোকচিত্ৰৰে চিংফৌ ভাষা আৰু সামাজিক জীৱন প্ৰতিফলন ঘটোৱা হৈছে। টাইফাকে, চিংফৌ আৰু খামিয়াং ভাষাত উপলব্ধ যিসমূহ পুথি আছে, যিসমূহ তথ্য আছে, সেইসমূহৰ আমি এতিয়া সংৰক্ষণ কৰিবলৈ সম্পূৰ্ণ সক্ষম হৈছোঁ। তাৰ সমান্তৰালভাৱে এই ভাষা তিনিটাৰ অডিঅ' ডকুমেণ্টেশ্যন কৰিবৰ কাৰণেও আমি সমৰ্থ হৈছোঁ। 2025 বৰ্ষত বুজাবুজি চুক্তি সম্পন্ন হোৱাৰ পিছতে ডিজিটেলাইজেশ্যনৰ কাম অতি তৎপৰতাৰে গ্ৰহণ কৰা হৈছিল। এতিয়াৰে পৰা অসমৰ অতি বিলুপ্ত প্ৰায় 3টাকৈ ভাষা সম্পৰ্কে নতুন এইটো মাইথান ষ্টিল নহয়। ওচৰ চুবুৰীয়াসকলে লগাইছে। ষ্ট্ৰং মানে বিলুপ্তিৰ পথত অসমৰ তিনিটা ভাষা খামিয়াং, টাইফাকে, চিংফৌ ভাষাৰ সংৰক্ষণৰ বিশেষ ব্যৱস্থা। আছু আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্যনৰ সহযোগত এতিয়াৰে পৰা অধ্যয়ন আৰু গৱেষণাৰ বাবে সহজলভ্য হ'ব বিলুপ্তিৰ পথত থকা এই তিনি ভাষা। পৰিচয় হেৰুৱাৰ উপক্ৰম হোৱাৰ পথত খামিয়াং, টাইফাকে, চিংফৌ ভাষাক সংৰক্ষণৰ বিশেষ ব্যৱস্থা কৰিছে আছু আৰু নন্দ তালুকদাৰ ফাউণ্ডেশ্যনে। 8 মাহ ধৰি চলা পৰিকল্পনাৰ অন্তত ডিজিৰাইজিং অসমৰ জৰিয়তে ডিজিটেলাইজ কৰা হৈছে 2.9 নিযুতৰো অধিক পৃষ্ঠা। ইয়াৰে টাইফাকে ডিজিটাইজ আৰু পাণ্ডুলিপিৰ পৃষ্ঠা 19,950খন। খামিয়াং ভাষাৰ ডিজিটাইজ শোণিতপুৰৰ জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক ৰাজ্যিক অধিৱেশনলৈ মাজত মাথো কেইটামান দিন। অধিৱেশনক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত এতিয়া উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। 6 ফেব্ৰুৱাৰীৰ পৰা 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া ৰাজ্যিক অধিৱেশনত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ হাজাৰ হাজাৰ ভকতৰ আগমন ঘটিব। হয়, 95 সংখ্যক শ্ৰীমন্ত শংকৰ সংঘৰ যি ৰাজ্যিক অধিৱেশনক লৈ কিন্তু এতিয়া জামুগুৰি হাটৰ যি জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰ, সেই সমন্বয় ক্ষেত্ৰত কিন্তু
এতিয়া দেখিবলৈ পোৱা গৈছে শিবিৰসমূহ তেখেতসকলে নিৰ্মাণ কৰি থকা দেখিবলৈ পোৱা গৈছে ভক্তপ্ৰাণ ৰাইজ এই শিবিৰসমূহত থাকিব আৰু তাৰ কাৰণে কিন্তু এতিয়া প্ৰস্তুতি চলি থকা দেখিবলৈ পোৱা গৈছে মোৰ কেমেৰা পাৰ্চনে দেখুৱাইছে এনেধৰণে যিসমূহ শিবিৰ আছে সেই শিবিৰসমূহৰ কাম কিন্তু এনেদৰে চলি থকা দেখিবলৈ পোৱা গৈছে আৰু এই প্ৰায় 200টা শিবিৰৰ নিৰ্মাণৰ কাম ইতিমধ্যে চলি থকা দেখিবলৈ পোৱা গৈছে একাংশ ইয়াত ভক্তপ্ৰাণ ৰাইজ আছে মই তেখেতৰ পৰা এই ক্ষেত্ৰত জানিবলৈ চেষ্টা কৰিম কাৰণ তেখেতসকলে এই শিবিৰসমূহত তেখেতসকলে ইয়াত কাম কৰি থকা দেখিবলৈ পোৱা গৈছে হয় কি ক'ব দেখিছোঁ আপোনালোকৰ ইয়াত প্ৰায় 200ৰো অধিক শিবিৰৰ কাম চলি থকা দেখিবলৈ পোৱা গৈছে আৰু ইতিমধ্যে প্ৰায় 75% কাম ইয়াত সম্পূৰ্ণ হৈছে কি ক'ব কৃষ্ণ জয়গুৰু শংকৰ আজি আমাৰ এই 95 সংখ্যক যি অধিৱেশন জামুৰীহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত আৰম্ভ হ'ব 6, 7, 8 তাৰিখলৈ তাৰ কাৰণে আমাৰ ভক্তপ্ৰাণ ৰাইজে প্ৰায় 200 শিবিৰ প্ৰায় 75% কাম ইতিমধ্যে সমাপ্ত কৰিছে তাৰ কাৰণে আমাৰ ভকতসকলক অভ্যৰ্থনাৰ কাৰণে যৎপৰোনাস্তি কষ্টৰে শিবিৰসমূহ নিৰ্মাণ কৰিছে যাতে দূৰ দূৰণিৰ পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা ভকতসকলে যাতে ইয়াত কোনো অসুবিধা নাপায় তাৰ প্ৰতি আমি সদায় সজাগ দৃষ্টিৰে আমি কাম আগবঢ়াইছোঁ সকলো যাতে ইয়াত সুখে শান্তিৰে 3 দিন কটাব পাৰে তাৰ কাৰণে আমি যত্নবান হৈছোঁ হয় মই কৈছোঁৱেই যে ইতিমধ্যেই ইয়াত প্ৰায় 200ৰো অধিক শিবিৰ ইয়াত নিৰ্মাণ কৰি থকা হৈছে আৰু যিসকল ভক্তপ্ৰাণ ৰাইজ আহিব সেই শংকৰদেৱ সংঘৰ যি অধিৱেশনলৈ যিসকল ভক্তপ্ৰাণ ৰাইজ আহিব সেই ভক্তপ্ৰাণ ৰাইজ যাতে কোনো ধৰণৰ অসুবিধা নহয় তাৰ কাৰণেও তেখেতসকলে কিন্তু ইয়াত ব্যৱস্থা কৰা দেখিবলৈ পোৱা গৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনস্থলীত বিশাল নাৱৰ আৰ্হিত তৈয়াৰ কৰা হৈছে ধৰ্মধ্বজা উত্তোলনৰ বেদী 135 ফুট দীঘল আৰু 40 ফুট বহল নাৱৰ আৰ্হিৰ বেদীত উঠি পতাকা উত্তোলন কৰিব পদাধিকাৰে 20 ফুট ওখ আৰু 6 খলপীয়া নাৱৰ আৰ্হিত নিৰ্মাণ কৰি থকা পতাকা উত্তোলনৰ বেদীৰ কাম জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত তীব্ৰ গতিত চলি আছে পানীৰ মাজত থকা নাৱৰ আৰ্হিৰে তৈয়াৰ কৰা বেদীলৈ হাকুৰে উঠি যাব পদাধিকাৰ পুষ্পসজ্জিত নাৱৰ আৰ্হিত তৈয়াৰ কৰা বেদীতে ধৰ্মধ্বজা উত্তোলন কৰিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাৰ 6 ফেব্ৰুৱাৰীৰ পৰা জামুগুৰিহাটৰ জ্যোতি বিষ্ণু সমন্বয় ক্ষেত্ৰত 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব শংকৰ সংঘৰ অধিৱেশন ইতিমধ্যে ভকত বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে শোণিতপুৰীয়া ৰাইজ উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰস্তুতি চলি আছে জামুগুৰিহাটৰ ধলাই বিলত আৰু ধলাই বিলৰ জ্যোতি বিষ্ণু ক্ষেত্ৰত এতিয়া পূৰ্ণদমে প্ৰস্তুতি চলাই আছে জামুগুৰিয়া ৰাইজে আৰু এই মুহূৰ্তত মই দৃশ্য দেখুৱাইছোঁ এয়া হৈছে যি পতাকা উত্তোলনৰ বেদী এখন পুষ্প সজ্জিত নাৱৰ আৰ্হিত এই বেদী প্ৰস্তুত কৰা হৈছে আৰু পানীৰ মাজত এই নাওখন থাকিব আৰু যি পদাধিকাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পদাধিকাৰ তেখেতে ইয়াত পতাকা উত্তোলন কৰিব আৰু তাৰ বাবে এতিয়া আটকধুৰীয়াকৈ এই পতাকাৰ বেদী তৈয়াৰ কৰি থকা হৈছে আৰু যি পুষ্প সজ্জিত নাৱৰ ৰূপ ইয়াত দিবলৈ চেষ্টা কৰি থকা হৈছে ইয়াত যি উপসমিতি আছে উপসমিতিৰ বিষয়ববীয়াসকল আছে মই আপোনাৰ কাষলৈ প্ৰথম আহিছোঁ কেনেকুৱা ধৰণৰ প্ৰস্তুতি 1.5 মাহ ধৰা প্ৰস্তুতিয়ে আমাৰ পতাকা উত্তোলন বেদীভাগ নিৰ্মাণ কৰি থকা হৈছে ইয়াত প্ৰায় 1000 কেজিমান কাঠ খাইছে আৰু 200 কেজিমান কাঠ হ'লে চাগে আমি সম্পূৰ্ণ কামখিনি আদায় কৰিব পাৰিম হয় কেনেকুৱা ধৰণৰ আৰ্হিত প্ৰস্তুত কৰা হৈছে আৰ্হি আপোনালোকে দেখিছে এতিয়া পতাকা নাৱৰ বেদী হেৰি হৈছে নাৱৰ ওপৰত বেদী হ'ব তাৰ তলত আপোনাৰ পানী এটা হেৰি থাকিব নাওখন পানীৰ ওপৰত উঠি থকা হেৰি তাৰপিছত পুষ্পৰ এটা ৰাস্তা বনোৱা যাব ইয়াত পদাধিকাৰ যোৱা এটা হেৰি খটখটি বনোৱা হ'ব লগতে বেৰিকেডখিনি দেখিছে সম্পূৰ্ণ সজোৱা হোৱা নাই সেইখিনি হ'ব আৰু লগতে ইয়াত 1000 নাজিক ফুলৰ ব্যৱস্থা কৰা হৈছে ইয়াত 1000 নাজিক ফুলৰ গছ ব্যৱহাৰ কৰা হৈছে গোটেই বেৰিকেডটো কিনাৰত আৰু নাওখনৰ যিখিনি বেদী হ'ব বেদীৰ ওপৰত আমি সজোৱাৰ এটা হেৰি লৈছোঁ কামত লাগি আছে আহি পালে সেই অধিৱেশন ভকতসকলক আদৰিবৰ সময় সমাগত কিমানখিনি বাকী আছে আমাৰ প্ৰায় 70% কাম সম্পূৰ্ণ হৈছে আৰু 30% কাম আছে এতিয়া আপোনালোকে দেখিছে প্ৰায় 15-20 জন মিস্ত্ৰীয়ে কামখিনি কৰি আছে আমি খুব সম্ভৱ আপোনাৰ যদি ৰাইজৰ আশীৰ্বাদত আমি আৰু এসপ্তাহ মানে 30 তাৰিখৰ ভিতৰত গোটেই কামখিনি সম্পূৰ্ণ কৰিম বুলি আমি উঠি পৰি লাগি আছোঁ আৰু ইতিমধ্যে আমাৰ প্ৰায় নাওখন আপোনালোকে দেখিছে ইয়াৰ অলপ কাম বাকী আছে
মানে অলংকাৰ পিন্ধাবলৈ বাকী আছে তাৰ উপৰিও আমি নাওখন পানীৰ মাজত থাকিব গতিকে সেই ব্যৱস্থাটো আমি 2 দিনৰ ভিতৰতে কৰিম আমি প্ৰায় 15-16জন মিস্ত্ৰীয়ে দিনে ৰাতিয়ে কাম কৰি আছে আমি আশা ৰাখিছোঁ 23 তাৰিখৰ ভিতৰত সম্পূৰ্ণ কাম ইয়াৰ শেষ কৰিম বুলি সমাগত গণৰাজ্য দিৱসক লৈ ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত চলিছে পেৰেডৰ অনুশীলন এতিয়ালৈকে 24টা প্লাটুনে অংশগ্ৰহণ কৰিছে পেৰেডত গণৰাজ্য দিৱসৰ পেৰেডত ভাগ লৈছে মিজোৰাম আৰক্ষীৰ এটা দলে CRPF CISF BSF NCCৰ লগতে আছে অসম আৰক্ষীৰ কেইবাটাও প্লাটুন ইতিমধ্যে অনুশীলন চলি আছে পুৱাৰ ভাগৰ পৰা অনুশীলন চলি আছে খানাপাৰা ফিল্ডত গণৰাজ্য দিৱসৰ প্ৰস্তুতি উৎপল হালৈ আছে উৎপল হালৈ আমাক পৰিৱেশো দেখুৱাব আৰু জনাব উৎপল ৭৬ সংখ্যক গণৰাজ্য আৰু ৭৭তম গণৰাজ্য দিৱসৰ বাবে মাজত মাত্ৰ 3টা দিন তাৰ পূৰ্বে এক প্ৰকাৰ অনুশীলন প্ৰস্তুতিয়ে হওক তুংগত উঠিছে অসমৰ ৰাজ্যপালগৰাকীয়ে এই স্থানতে তেখেতৰ যিখন মূল পতাকা থাকিব সেই ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব এক কামাণ্ডো বাহিনী আৰু বীৰংগনা বাহিনীৰ সমন্বিতে তেখেতসকলক প্ৰশিক্ষণ প্ৰদান কৰি গৈছে বীৰংগনা বাহিনীৰ কাষত আছে অসম আৰক্ষীৰ কেইবাটাও দল ঠিক একেদৰে অসমে নহয় উত্তৰ পূৰ্বাঞ্চলৰ পৰাও কেইবাটাও দল আহিছে অংশগ্ৰহণ কৰিছে তাৰ লগতে সাংস্কৃতিক কাৰ্যসূচীও থাকিব অসমৰ মুখ্যমন্ত্ৰীগৰাকী থাকিব ঠিক একেদৰে আমি এই মুহূৰ্তত আন এটা কথা সংলগ্ন কৰি দিব বিচাৰিছোঁ বিশেষকৈ আমি সকলোৱে জ্ঞাত যে 15 আগষ্ট যিখন স্বাধীনতা দিৱসৰ পতাকা সেইখন উত্তোলন কৰে দেশৰ প্ৰধানমন্ত্ৰী আৰু ৰাজ্য উত্তোলন কৰে মুখ্যমন্ত্ৰীয়ে কিন্তু 26 জানুৱাৰী গণতন্ত্ৰ দিৱস বা গণৰাজ্য দিৱসৰ পতাকাখন উত্তোলন কৰে দেশৰ যিগৰাকী ৰাষ্ট্ৰপতি আনফালে যি চোৱা যায় যে ৰাজ্য দলে ৰাজ্যপাল এয়া এনেদৰে আৰ্মি বাহিনীৰ যিটো সেৱা আছে আৰ্মি বাহিনীৰ দলে এতিয়া তেখেতসকলৰ প্ৰশিক্ষণ আৰু এই যি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰ সকলো ফালে মাৰ্চ কৰি থকা হৈছে আনফালৰ পৰা এটা মাৰ্চ কৰা দল আহি আছে সতীৰ্থ কিছু আগুৱাই গৈ জুম কৰি দেখুৱাইছে এই মুহূৰ্তত যে মাৰ্চ কৰি আছে আৰু তাৰে পিছে ৰাজ্যপালগৰাকী কিদৰে অভিবাদন জনোৱা হ'ব সেইসমূহ দৃশ্যাংশ দেখুৱাব যে এনেদৰে মাৰ্চ কৰি টহল দিছে এই মুহূৰ্তত আমি উল্লেখ কৰিছোঁ যে এয়াই হৈছে ইয়াৰে পৰিৱেশ ঠিক একেদৰে মাৰ্চ কৰি এই দলটো এইটো অসম বেটেলিয়ান 14 নম্বৰ এপিবিয়ানৰ এনেদৰে যিসকল সৈনিক আছে বা আৰক্ষী আছে এনেদৰে মাৰ্চ কৰি তেখেতসকলক প্ৰশিক্ষণ দি থকা হৈছে আমি পোনপটীয়াকৈ দেখুৱাইছোঁ আৰু একেদৰে যি পেঁপা থাকে বিশেষ NCCৰ বাদ্যযন্ত্ৰ থাকে সেই বাদ্যযন্ত্ৰৰ শব্দৰে মুখৰিত হৈছে 12 এপিবিয়ান এইটো আৰু তাত 12 এপিবিয়ানে নহয় সমগ্ৰ অসমত থকা যিসকলে এপিবিয়ানৰ সদস্য আছে এপিবিয়ানৰ সদস্য এনেদৰে এতিয়া মাৰ্চ কৰি আছে ঠিক একেদৰে আৰু কামাণ্ডো যদি চোৱা যায় বা বীৰংগনাত যদি চোৱা যায় যে কলা ড্ৰেছত পৰিণত আমি জানো সেয়া বীৰংগনা বা কামাণ্ডো বুলি কোৱা হয় তাতে প্ৰথমখিনি যদি চোৱা যায় যে ছোৱালীখিনি আছে মহিলা ছোৱালীখিনি আছে আৰু পিছফালে যদি চোৱা যায় যে পুৰুষখিনি এনেদৰে প্ৰশিক্ষণ এই মুহূৰ্তত বা অনুশীলন অন্তিম অনুশীলন এনেদৰে ব্যস্ত হৈ থকা দেখিবলৈ পোৱা গৈছে সমাগত গণৰাজ্য দিৱস বলো বুলি দিয়া হৈছে অৰ্থাৎ বলো বুলি কোৱাৰ লগে লগে তেখেতসকলৰ যি ধৰণৰ কুচকাৱাজ থাকে সেই কুচকাৱাজেৰে এনেদৰে ভৰিৰ যি ভংগীমা থাকে সেই ভৰিৰ ভংগীমাৰে বা আকাৰেৰে কিদৰে ৰাওনা হ'ব লাগে এয়া এনেধৰণৰে এটা দৃশ্য দেখিবলৈ পোৱা গৈছে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত আৰু এইদৰে এতিয়া 26টাকৈ প্লাটুনৰ সমান্তৰালকৈ মিজোৰামৰ আছে উত্তৰ পূৰ্বাঞ্চলৰ যদি চোৱা যায় যে আজিৰ দিনটোত নাগালেণ্ডৰ পৰা এটা প্লাটুন অহা কথা আছিলে আৰু ইয়াৰ পিছত দেখুৱাইছোঁ যে অসম আৰক্ষীৰ পিছত থকা যিসমূহ প্লাটুন চলি আছে সেয়া 5 নম্বৰ প্লাটুনটো গৈ আছে তাৰ পিছত আছে 6 নম্বৰটো আছে আমি আৰ্মি বাহিনীৰ আৰু এনেদৰে যিসমূহ প্লাটুন আহি আছে তাৰ পিছত আছে CRPFৰ একেদৰে এটাকৈ সকলো প্লাটুনে এতিয়া অংশগ্ৰহণ কৰি অন্তিমটো আজিৰ দিনৰ ভাগৰ অন্তিমটো কাৰণ 10 বজাত তেখেতসকলৰ অনুশীলন সমাপ্ত হ'ব 10 বজাৰ পূৰ্বে অন্তিমটো যিটো অনুশীলনত গোটেই খেলপথাৰখন ঘূৰিব লাগে এই যি 26টা প্লাটুনে সেই ঘূৰি থকা দেখিবলৈ পোৱা গৈছে এইটো CRPF এইবাৰ BSF আহি আছে অৰ্থাৎ বৰ্ডাৰ চিকিউৰিটি ফ'ৰ্চ অসমৰ লগতে ভাৰতবৰ্ষৰ প্ৰতিটো যি ধৰণৰ আমাৰ নিৰাপত্তা বেষ্টনীত থকা বিশেষভাৱে নিৰাপত্তাৰক্ষী নিয়োজিত হৈ থাকে প্ৰতিটো নিৰাপত্তাৰক্ষীয়ে এনেদৰে আহি ফ্লেগ মাৰ্চ কৰা বুলি কওক বা অনুশীলন কৰা বুলি কওক এনেদৰে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ইয়াৰ পিছত পুনৰ যদি চোৱা যায় যে CRPF আহিছে BSF আহিছে SSB আহিছে প্ৰতিটো কামাণ্ডে তেখেতসকলক কামাণ্ড কৰি গৈছে হাতত যিখন তৰোৱাল থাকে সেই তৰোৱালেৰে দেখুৱাই গৈছে যে নিৰ্দেশনাসমূহ দি থৈ গৈছে আৰু নিৰ্দেশনাৰ পিছতে তেখেতসকলে এনেদৰে এটাৰ পিছত এটাকৈ প্লাটুন আগবাঢ়ি আহিছে আৰু ঠিক একেদৰে আমি উল্লেখ কৰিব লাগিব যে ৰাজ্যপালগৰাকী যেতিয়া এই ৰাজ্যক সম্বোধন কৰিব বা ৰাইজৰ মাজেৰে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব যাব তেতিয়া বিশেষ এখন বাহন সাজু কৰা হৈছে তাত ঘোঁৰা থাকিব সন্মুখত দুটা ঘোঁৰা থাকিব পিছফালে দুটা ঘোঁৰা থাকিব এনেধৰণে এতিয়া আমি দেখুৱাইছোঁ যে এয়া CRPFৰ জোৱান গৈছে তাৰ কাষত আৰ্মি জোৱান গৈছে MAP গৈছে মধ্যপ্ৰদেশৰ পৰা হয়তো তেখেতসকল আহিছে ঠিক একেদৰে ৰঙাটুপিক আমি জানো যে ইউৰোপ কনিষ্ঠ বুলি কোৱা হয় তেখেতসকল আহিছে এয়া হৈছে অসম আৰক্ষীৰে দল আৰু তাৰে পিছত অসম আৰক্ষীৰ মহিলা দল থাকিব তাৰে পিছত যান বাহন আৰক্ষীয়ে ব্যৱস্থা কৰিছে
1 লাখ কোটি টকাৰ বিনিয়োগৰ সম্ভাৱনা অসমত ৱৰ্ল্ড ইকনমিক ফৰামত অংশগ্ৰহণেৰে এই নিশ্চয়তা মুখ্যমন্ত্ৰী দাভোছত বিশ্বৰ বহুকেইজন শীৰ্ষ উদ্যোগীৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক অসমৰ চাহৰ লগতে সেউজ শক্তি ছেমিকণ্ডাক্টৰ ইলেক্ট্ৰনিক্সত গুৰুত্ব মুখ্যমন্ত্ৰীয়ে লগতে কয় যে দাভোছত অসমৰ কথা ক'বলৈ এখন ভাল প্লেটফৰ্ম পালো পূৰ্বে ভাৰত বুলিলে মাত্ৰ 4-5খন ৰাজ্যৰ কথা জানিছিল এতিয়া অসমৰ দৰে ৰাজ্যই WEFত প্ৰতিনিধিত্ব কৰে আজি ভাৰতবৰ্ষই সমগ্ৰ দেশৰ কথা কয় এতিয়া দেশৰ কোনো নিৰ্দিষ্ট ৰাজ্য বা অঞ্চলৰ কথা কোৱা নহয় ৱৰ্ল্ড ইকনমিক ফৰামত অংশগ্ৰহণ কৰি মন্তব্য মুখ্যমন্ত্ৰী Now our big focus is food processing, export of agricultural product, then new age industry like semiconductor, mobile manufacturing, electronics. So we are working on that and we are confident that we'll be able to break the ice. Can you share some name of the people or companies which you met? I mean, we met right from IBM. We met, I think, all the global players of the semiconductor ecosystem. I have tweeted also. So we have met lot of global players in last 3 days. And you are also doing a consultation with USIBC. What is that? I think we are just trying to see that what Assam can offer, or as a whole we are talking as a nation also that how things can be better, we can make it better. So we are discussing with many organization, policy makers, institution, apart from individual investor. নমস্কাৰ এইটো মাইথান ষ্টীল নহয় ওচৰ চুবুৰীয়াসকলে লগাইছে ষ্ট্ৰং মানে মাইথান ষ্টীল